নমস্কাৰ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠলে আপোনালোকক স্বাগতম জনাইছোঁ। সেইহতে দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিল্লীৰ নেতাসকলৰ সঘন অসম আগমন দেখিবলৈ পোৱা গৈছে। স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে যে অসমৰ অসমীয়া বিপদৰ সময়ত এইসকলক দেখা পাইছিল নে অসমৰ ৰাইজে? অসমৰ যিসমূহ সমস্যা সেই সমস্যাসমূহক লৈ তেওঁলোক কিমান উদ্বিগ্ন আছিল বিগত সময়ছোৱাত, তথা বৰ্তমানৰ চৰকাৰখনে অসম আৰু অসমীয়াৰ ৰক্ষা সাধন কৰিব পাৰিলে নে নাই, অসমীয়াৰ বাবে যি কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে বা অসমীয়া জাতিটোৰ ৰক্ষাৰ কাৰণে যি প্ৰতিশ্ৰুতি তেখেতসকলে দিছিলে সেই প্ৰতিশ্ৰুতি পালন কৰিব পাৰিলে নাই, এই বিষয়সমূহ আমি আলোচনা কৰিব বিচাৰিছোঁ। আৰু আলোচনা কৰিবৰ কাৰণে আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ বিজেপিৰ মিডিয়া পেনেলিষ্ট আমাৰ সৈতে উপস্থিত আছে উমি ডেকা বৰুৱা, আপোনাক স্বাগতম জনাইছোঁ। আমাৰ সৈতে উপস্থিত আছে দীপনজ্যোতি ফুকন, ৰাইজৰ দলৰ প্ৰতিনিধি, তেখেতক আমি স্বাগতম জনাইছোঁ। উদয়ন কুমাৰ গগৈ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ, তেখেতক আমি স্বাগতম জনাইছোঁ। আমাৰ সৈতে উপস্থিত আছে তৃষ্ণা নাথ, সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনি তথা সহায়ক সন্থাৰ তেখেত প্ৰতিনিধি। আমাৰ সৈতে উপস্থিত আছে বিপুল কুমাৰ দে, কংগ্ৰেছৰ প্ৰতিনিধি। মই প্ৰথমতে যাব বিচাৰিছোঁ উদয়ন কুমাৰ গগৈ ডাঙৰীয়াৰ ওচৰলৈ। বৰ্তমান দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন ৰাজনৈতিক দলৰ যিসকল দিল্লীৰ নেতা তেওঁলোকৰ সঘন আগমন অসমলৈ ঘটিছে। স্বাভাৱিকভাৱে প্ৰশ্ন উত্থাপিত হয় যে এইসকল নেতাই বিগত সময়ছোৱাত অসমৰ যিসমূহ সমস্যা আছিল বা অসমবাসীৰ যিসমূহ সমস্যা আছিল এই সমস্যাসমূহক লৈ কিমান উদ্বিগ্ন আছিলে, নে তেওঁলোকে নিৰ্বাচনৰ কাৰণেহে আজি অসমলৈ এই আগমন ঘটিছে বুলি আপোনালোকে অনুভৱ কৰে? বিহুৰ সময়ত কুলিয়ে যেনেকৈ বছৰত এবাৰ মাত মাতে, ঠিক তেনেদৰে বিজেপি গভৰ্ণমেণ্টখনেও একেই নীতি আৰু একে শিক্ষা লৈয়ে আজি ইলেকশ্যনৰ সময়ত মাত মাতিবৰ কাৰণে তেওঁলোক প্ৰস্তুত হৈছে। আমি তেওঁলোকক এষাৰ কথা কৈ দিব বিচাৰিছোঁ, অসমৰ জনগণে আৰু কপি পেষ্ট বিচৰা নাই। কোনোবাই কপি কৰি পেষ্ট কৰি দিব, সেই হজমটো অসমৰ জনগণে আৰু নকৰে। তেওঁলোকে এটা কথা বুজা উচিত যে যেতিয়া বাৰ্ণিং ইছ্যুজৰ ওপৰত মাত মতা হৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু কোনো এষাৰ মাত নামাতিলে। তেওঁ ডেফ আৰু ডাম, কণা আৰু বোবাৰ দৰে হৈ থাকিলে। কিন্তু এতিয়া সঘনাই 3বাৰ আহিলে। কিয় আহিলে এইটো আমি নিজেই বুজি পোৱা নাই বা কিয় আহিবলগীয়া হ'ল। বাৰ্ণিং ইছ্যু যেনেকৈ বাগজান কেছটো আছিলে, কোনোদিনে কোনো কালেই মাত নামাতিলে আৰু কোনোদিনে নাহিলে। ঠিক তেনেদৰে বান গৰাখহনীয়া হৈছে, কোনোদিনে কোনো সময়তে কোনো কালেই দেখা নিদিলেহি। আৰু তেওঁক আমি এষাৰ কথা কৈ দিব বিচাৰিছোঁ যে অসমৰ জনগণে এতিয়া চেলিউটেড মাৰি থ'বলৈ বিচৰা নাই। 5 বছৰ তেওঁলোকক খেতি কৰিব দিয়া হ'ল আৰু এই 5 বছৰ খেতিত তেওঁলোকে ফচল পাল নিদিলে। সেইকাৰণে অসমৰ জনগণে এটা মানে চেঞ্জিং বিচাৰিছে যে বিজেপি গভৰ্ণমেণ্টখনে আৰু অনাগত দিনবোৰত যাতে অসমৰ জনগণক ডিছপ'জেল গ্লাছ হিচাপে ইউজ কৰিব নোৱাৰে আৰু ইউজ এণ্ড থ্ৰ' কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে আমি অসমৰ জনগণে তেওঁক সকীয়াই দিব বিচাৰিছোঁ যে এই ইলেকশ্যনৰ টাইমত এই কুলিৰ দৰে মাত দিয়া এইবোৰ তেওঁলোকে বন্ধ কৰক আৰু সংযম হৈ অসমৰ জাতীয় অস্তিত্বৰ স্বাৰ্থত মাত পাতিবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাওঁ। উমি ডেকা বৰুৱা, দেখিবলৈ পোৱা গৈছিল যে যোৱা নিৰ্বাচনত পৰিৱৰ্তনৰ শ্লোগান দি আপোনালোকৰ দলৰ চৰকাৰ শাসনলৈ আহিলে, কিন্তু আজি দেখিবলৈ পোৱা গ'ল যে একাংশ দলৰ নেতৃবৰ্গই কৈছে যে পৰিৱৰ্তন বিচাৰিছে। কিয় এনেধৰণৰ হ'বলৈ এই পৰিস্থিতিৰ উদ্ভৱ হ'ল? নহয়, আমাৰ দলে যি শ্লোগান দিছিলে সেই শ্লোগান বাস্তৱ ক্ষেত্ৰত ৰূপায়িত কৰা হৈছে। আজি আপুনি যদি চাই, আজি হয় প্ৰধানমন্ত্ৰী মহোদয়দেৱ 3বাৰকৈ আহিছে, গৃহমন্ত্ৰী আহিব, আকৌ আহিছে। এতিয়া আপোনালোকে চাওক, মই আজি আমাৰ চৰকাৰে কি কৰিছে। আজি প্ৰধানমন্ত্ৰীদেৱ অসমলৈকে আহি তৈল ক্ষেত্ৰত 4,700 কোটি টকাৰ ইনভেষ্টমেণ্ট তেখেতে আমাক আবণ্টন দিছে। আজি আপুনি চাওক, আজি অসমত প্ৰধানমন্ত্ৰী মহোদয়দেৱক আজি আমাৰ 42 লাখ কাৰ্যকৰ্তাই কিয় আদৰণি জনাইছে আৰু অসমৰ ৰাইজে কিয় বাৰে বাৰে বিচাৰিছে প্ৰধানমন্ত্ৰী মোদীদেৱ অহাটো? কাৰণ আজি আপুনি চাওক, নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 7 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা হৈছে। আজি সীমান্ত চিল কৰা হৈছে। আজি ব্ৰহ্মপুত্ৰ নদীয়েদি ইমান উন্নতি হৈছে যে ব্ৰহ্মপুত্ৰ নদীয়েদি মালবাহী কাৰ্গো জাহাজ কলিকতাৰ পৰা পাণ্ডু পৰ্টলৈকে আৰম্ভ হৈছে। আজি 2014ৰ পৰা যদি এতিয়ালৈ আপোনালোকে চাই, আপোনালোকে দেখিব যে প্ৰায় 4,50,000 কোটি টকা অসমক দিছে। কিন্তু আমি যদি আপুনি এটা কথা চাওক, আজি ডোনাৰ মিনিষ্ট্ৰীয়ে ইনক্ৰিজ কৰিছে 21% বাজেট এলোকেশ্যনত, যিটো 13 ফাইনেন্সত
79,000 crore আছিলে কিন্তু 14 ফাইনেন্সত ইটো আপোনাৰ 1,55,000 পৰিৱৰ্তন মই আপোনাক তাৰ লগতে এটা একেবাৰে সাধাৰণভাৱে মই ক'ব বিচাৰিছোঁ আজি নৰেন্দ্ৰ মোদী দেৱৰ বাবে অসমত আমি এইমছ পাইছোঁ আজি 8খন মেডিকেল কলেজ হৈছে 6খন ইঞ্জিনিয়াৰিং কলেজ হৈছে 9খন চৰকাৰী আইন মহাবিদ্যালয় হৈছে তেখেতসকলে যে কৈছে যে আজি দুৰ্যোগৰ সময়ত আজি প্ৰধানমন্ত্ৰী মহোদয়দেৱ বা কেন্দ্ৰীয় নেতাসকল আজি নাই আজি কিছুদিন আগতে এতিয়াও আনকি আমি ভুক্তভোগী যে কোভিডৰ কাৰণে আজি কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত ৰাষ্ট্ৰীয় সভাপতিৰ নেতৃত্বত আমাৰ 42 লাখ কৰ্মকৰ্তাই নিজৰ জীৱন নেওচি ঘৰে ঘৰে গৈ পৰিয়ালক তেখেতসকলে সহায় সহযোগিতা আগবঢ়াইছে তেনেকুৱা ক্ষেত্ৰত যদি আমি কওঁ যে দুৰ্যোগ আমি আজি বিজেপিৰ ফালৰ পৰা প্ৰতিনিধি বুলি নহয় অসমৰ জনগণে অসমৰ জনসাধাৰণতে আজি বিচাৰিছে আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়দেৱে যি ধৰণৰ কথা কৈছিল আজি হিমন্ত বিশ্ব শৰ্মাদেৱে যি ধৰণৰ কথা কৈছিল আমাৰ ৰাজ্যিক সভাপতিয়ে যি শ্লোগান দিছে তাক আমি বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হোৱা বাবে আজি আমি বাৰে বাৰে বিপুল কুমাৰ দে তেখেতে ক'ব বিচাৰিছে যে যি শ্লোগান তেখেতসকলে দিছিলে সেয়া কাৰ্যকৰী কৰিছে ধন্যবাদ ডাঙৰীয়া তেওঁলোকৰ শ্লোগানটো দিছিলে 2016 চনত বহুত কেইটামান শ্লোগান দিছিলে বাংলাদেশে যাব লাগিব অসমৰ পৰা ব্ৰহ্মপুত্ৰ খনন কৰিম বুলি কৈছিলে টুইন টাৱাৰ বনাম বুলি কৈছিলে টুইন টাৱাৰৰ নামত বিদেশৰ পৰা মানুহ আনি পেলাই গুৱাহাটী মহানগৰত বহুতে ডাঙৰ ডাঙৰ হোটেলবিলাকত ৰাজক ৰাখিছিলে ৰখাৰ পিছত 100 কোটি টকা অধিক টকা খৰচ হৈছিলে সেই টকাবিলাক ৰাইজৰ টেক্সৰ পইচা দি পেলাই তেওঁলোকে ৰাইজৰ টকা দি পেলাই তেওঁলোকক ৰাখিছে টুইন টাৱাৰতে একো এটা কাম নহ'ল দ্বিতীয় কথা যে আমাৰ বিজেপিৰ প্ৰতিনিধি ডাঙৰীয়া নিজে ক'লে যে এইমছ দিছে আমাক এইমছ 100 বিচনাযুক্ত এইমছ এটা দিয়াটো পুতলা নিচিনাকৈ এইমছ দি চিঞৰ বাখৰ কৰি লাভ নাই যদি দিবলৈ মন আছিলে 500 বিচনা বিযুক্ত দিব লাগিছিলে আজি এইমছ 100 বিচনাযুক্ত এটা এইমছ দি পেলাই তাতে বাবা লুটিলে লাভ নাই এতিয়া অসমৰ ডাঙৰ সমস্যা হ'ল যে বিদেশীৰ সমস্যা অসমৰ ডাঙৰ সমস্যা বানপানীৰ সমস্যা আজি যেতিয়া অসমত বানত টকবক হৈ আছিল আজি শোণিতপুৰ জিলা বৰপেটা জিলা নগাঁও মৰিগাঁও তেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা ষ্টেটমেণ্ট নাপালোঁ আজি কেগৰ প্ৰতিবেদন মতে 60% 60% তেওঁলোকে কাট কৰিছে আজি আপোনালোকে জানা দৰকাৰ যে 1969 পৰা 2014 চনলৈকে আমাৰ অসমত 90-10 এটা আছিলে যে 90-10টো আজি কাট খাই গ'ল তাৰ পৰা আমাৰ যিখিনি পইচা আহিবলগীয়া আছিলে চেণ্ট্ৰেলৰ পৰা এই পইচা নোহোৱা হ'ল তাৰ কাৰণে আমাৰ দেশে আমাৰ অসম ৰাজ্যই 7,000 পৰা 9,000 কৰোৰ ৰূপে আমি প্ৰত্যেকটা বছৰে আমি লছ কৰি আছোঁ অসমত তেওঁলোকে যেতিয়া 2016 চনত চৰকাৰ গঠন কৰিছিলে চৰকাৰ গঠন কৰাৰ সময়ত তেওঁলোকে কৈছিলে যে চাকৰি দিম বুলি কৈছিলে 15 লাখ বেংকৰ একাউণ্টত টকা ভৰাই দিম বুলি কৈছিলে আজি তেওঁলোকৰ আজি আপোনালোকে জানা উচিত যে আজি যে যেকেইটা মানুহে টকা লুটি পেলাই ভাৰতবৰ্ষৰ পৰা পলাই গুচি গ'ল তাতে বিজয় মালিয়াৰ বাহিৰে 29 জনৰ ভিতৰত 28 জনে আপুনি গুজৰাটী মানুহ আছিলে সেই গুজৰাটী মানুহবিলাকক কেলে ধৰি পেলাই যে ভাৰতলৈ অনা হোৱা নাই আৰু দ্বিতীয় কথা হ'ল কি যে এই 15 লাখ টকা যে দিম বুলি কৈ পেলাই প্ৰতিশ্ৰুতি দি পেলাই যে অসমৰ ৰাইজক আৰু ভাৰতৰ ৰাইজক যে তেওঁলোকে মিছা কথা মিঠা প্ৰতিশ্ৰুতি দি পেলাই যে ভোট বিচাৰিব আহিছিলে 2016 চনত তাতে এটাও তেওঁলোকে প্ৰতিশ্ৰুতি পালন নকৰাৰ কাৰণে 2021 চনত তেখেতসকলে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিছে বৰ্তমান চৰকাৰখনে তেওঁলোকে বিক্ৰী কৰি শেষ কৰিলে একোতো প্ৰতিশ্ৰুতি পালন কৰা নাই 29খন আপোনাৰ তৈল ক্ষেত্ৰ বিক্ৰী কৰিলে আপোনাৰ গোপীনাথ বৰদলৈ এয়াৰপৰ্টটো তেওঁলোকে লিজত দি দিলে আপোনালোকে কামাখ্যা ষ্টেচনখন তেওঁলোকে লিজত দি দিলে তো তেওঁলোকে আমি বনোৱাবিলাকে তেওঁলোকে বিক্ৰী কৰি শেষ কৰি আছে তেওঁলোকে নতুনকৈ কি কৰিলে তেওঁলোকে 33খন আপোনাৰ হেভি ইণ্ডাষ্ট্ৰী বিক্ৰী কৰিলে আপোনাৰ ওচৰলৈ আহিম তৃষ্ণা নাথ দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচন আহিছে আৰু দিল্লীৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ অসম আগমন ঘটিছে কি ক'ব আচলতে লংকালে যোনে যায় সিয়ে ৰাৱণ এতিয়া যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াত আহি ভোট কিনিবলৈ যে আহিছে যেতিয়া 5জন শ্বহীদ হৈ গৈছিলে সেই কথাটো মই বাইদেউক প্ৰথমে সুধিব বিচাৰিছোঁ তেতিয়া আপোনালোকৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ক'ত আছিলে 5জন শ্বহীদ যেতিয়া শ্বহীদ হৈ গৈছিলে তেতিয়া আপোনালোকৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিয় এবাৰ মাত নামাতিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় এবাৰ মাত নামাতিলে তেতিয়া মাত মাতিবলৈ নহয় তেওঁলোক পলাই ফুৰিছিলে আৰু এতিয়া বৰ্তমান তেওঁলোকে ইলেকশ্যনৰ সময়ত ভেকুলীয়া যেনেকৈ টুৰকে সময়ত মাতে বৰষুণ দিয়া সময়ত ঠিক তেনেকৈ আকৌ ৰাইজক এবাৰ টুপি পিন্ধাবলৈ আহিছে 1,18,000 ৰান্ধনীয়ে আজি কি পায় 1,500 টকা পায় আমি দিনে দিনে আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হৈছে 1,500 টকাত এখন ঘৰ চলে নেকি আজিলৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া এবাৰ মাত মতা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া পলাই ফুৰে মই বাইদেউক স্পষ্টকৈ সুধিব বিচাৰিছোঁ আপোনালোকৰ চৰকাৰখনে ইমান কাম কৰিছে কিন্তু এই 5জন যে শ্বহীদ হৈ গ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেতিয়া কিয় নাহিলে আচলতে আমাৰ অসমখন তেখেতে কিনিবলৈ আহিছে নেকি সেই কথাটো মোক প্ৰশ্ন লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিয় এই 5জন শ্বহীদৰ ওচৰত এবাৰ মাত মাতিব নাহিলে মই প্ৰশ্নটো বাইদেউক সুধিম হয় উৰ্মিলা বৰুৱা এতিয়া প্ৰথম কথা হৈছে তেখেতে যিটো এতিয়া মানে আৰু এটা কথা হৈছে মই দেখিব পাইছোঁ
4টা বছৰ কি হয় মন্ত্ৰী আমোলাৰ ৱাইফসকলে ঘৰৰ ভিতৰত শুই আমি সেইটো পৰ্যায়ত সেই বিষয়টো পিছত যাওঁ আপুনি যিকেইটা প্ৰশ্ন কৰিছে তেখেতক উত্তৰ দিব দিয়ক হয় তেখেতে যেটো কথা কৈছে এগৰাকী নাৰী হিচাপে মই এটো অনুভৱ কৰিছো যে ৰান্ধনীৰ যেটো দৰমহা 1500 টকা কম হৈছে আৰু আমি তেখেতসকলৰ ওচৰত ইতিবাচকভাৱে আমি ভাবো যে আমাৰ চৰকাৰে এই ক্ষেত্ৰতে সিদ্ধান্ত গ্ৰহণ কৰিব ইতিমধ্যে আমাৰ সময় পাৰ হৈ গ'ল প্ৰায় নিৰ্বাচন 2 দিনৰ ভিতৰত ইতিমধ্যে তেখেতসকলক কিছু বঢ়াই দিয়া হৈছে আৰু 500-1500 টকা ঘৰ নচলে আমি বহুত 1500 আমোলা বিষয়াসকলৰ আমাৰ হাতত এখৰকে মানে আমি কিমানবাৰ স্মাৰ্ট ফটো দিছো আপোনালোকৰ মন্ত্ৰী আমাৰ যিজন সৰ্বা ডাঙৰীয়া মানে আচলতে আমাৰ বৰলা কাইজনে নাৰী দুখ বুজি নাপায় আসলতে গতিকে বৰলা কাইজনে নাৰী দুখ বুজি নাপায় আমাৰ পলাই কৰিছে তেখেতে ক'বলৈ দিয়ক হয় তেখেতে যেটো কথা কৈছে তো আপুনি যদি চাই আমি হেতু ক্ষেত্ৰত আমাৰ সাংসদ কুইনুজা বাইদেউ বিধায়িকা আমাৰ সুমন হৰিপ্ৰিয়া আঙ্গুৰলতা ডেকা তেখেতসকলেও নেতৃত্ব লৈ আছে আৰু আমি সঁচাকৈ মনৰ পৰা বিচাৰিছো যে এটু ক্ষেত্ৰত চৰকাৰে নিশ্চিতভাৱে আপোনালোকক আমি আশ্বাস প্ৰদান কৰিছো যে ৰান্ধনীৰ ক্ষেত্ৰত যে আপোনালোকৰ দৰমহাটো বৃদ্ধি কৰিব লাগে এই ক্ষেত্ৰত নিশ্চিতভাৱে এটা ইতিবাচক সঁহাৰি আপোনালোকে পাব মানে বিষয়টো আশ্বাসতে থাকি যাব নহয় আসলতে যদি আপোনালোকে চাই যে তেখেতসকলৰ মৰ্মবেদনাটো মই উপলব্ধি কৰিছো কিন্তু যদি সুদীৰ্ঘ আপোনালোকে যোৱা 20 বছৰ কাল চাই যে এই তেখেতসকলক যে আমি এটা সংস্থাপন দিলো বা তেখেতসকলক আমি গতিকে এই গোটেই প্ৰক্ৰিয়াটো এটা পৰিকল্পিতভাৱে আগুৱাই লৈ যাবলৈ কিছু সময়ৰ প্ৰয়োজন হয় আৰু সময় সাপেক্ষে আমি যেনেকৈ আজি আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে অংগনবাদী কৰ্মীৰ যেনেকৈ আমাৰ দৰমহা বৃদ্ধি কৰা হৈছে আজি বিভিন্ন আঁচনিত আমি বিভিন্ন টকা চৰকাৰে ইতিমধ্যে ধাৰ্য কৰিছে গতিকে ইলেকশ্যনৰ পাছত আপোনালোকে প্ৰতিশ্ৰুতিবোৰ দিব নেকি নহয় প্ৰতিশ্ৰুতি তেনেকুৱা কথা নাই যে আমি এটা কথা ভাবিছো যে নিশ্চিতভাৱে এতিয়া ইলেকশ্যনৰ হেৰিয়ে পৰি যাব তেতিয়া কেতিয়া আপোনালোকে কি কৰিব নহয় এতিয়া আপোনালোকে যদি এনেকুৱা ধৰণৰ কথা কয় আজি মোৰ কংগ্ৰেছৰ ফালৰ পৰা তেখেত প্ৰতিনিধি আছে আপোনালোকে প্ৰতিশ্ৰুতি নামত প্ৰতিশ্ৰুতি দিছে মই সন্মান সহকাৰে এটা কথা ক'ব বিচাৰো যে আপোনালোকে 2001 পৰা 2013 লৈকে যে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিলে কংগ্ৰেছে সেই তাত 94.1% প্ৰতিশ্ৰুতিয়ে যে মিছা আছে তেওঁলোকে ভুল কৰিলে কাৰণে তেওঁলোকৰ পৰিৱৰ্তে আপোনালোকৰ গভৰ্ণমেণ্টখন অনা হৈছিল তেওঁলোকে ভুল কৰিলে কাৰণে আজি তেওঁলোকৰ একে নীতি একে পেষ্ট তাৰমানে কপি পেষ্ট আপোনালোকে আকৌ কৰিব বিচাৰিছে আমাৰ নিজৰ যি নীতি আছে আমি জাতি মাটি ভেটিৰ কাৰণে কাম কৰি জাতি মাটি ভেটি ক'ত ৰক্ষা কৰিছে কাৰ নীতি গোটেই অসমখনে এক পেলাব বিচাৰিছে অবৈধ বাংলাদেশী বুজাই আনি আপোনালোকে জাতি মাটি ভেটি বিক্ৰী কৰি নিহে কৰিব পেলাব বিচাৰিছে তেতিয়ালৈকে আপোনালোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া কাখন হেৰি হৈছিলে তেতিয়া আহিবলৈ সময় নহ'ল কিন্তু আজি ইলেকশ্যনৰ সময়ত তেওঁ আহিবলগীয়া হৈছে বা আহিবলৈ সময় পাইছে হয় অনুগ্ৰহ কৰি মই এটা কথা ক'ব বিচাৰিছো সন্মান সহকাৰে আজি চাওক আজি আমি অসম চুক্তিৰ কথা যদি কওঁ যি অসম চুক্তিৰ 6 নং দফা অনুসৰি আমাৰ জাতীয় খিলঞ্জীয়াসকলক আমি ৰক্ষা কৰিব পাৰি আমাৰ বিজেপি চৰকাৰে তাৰ কাৰণে সেপাৰেট অফিচ বনাইছে পোন প্ৰথমবাৰৰ বাবে ধনৰ আবণ্টন দিছে কাগজৰ পৰা নি পাৰ্লিয়ামেণ্টলৈকে হয় আপুনি কি ক'ব তেখেতে এটা প্ৰশ্ন কৰিছিলে কিছু সময় পূৰ্বে সুৰক্ষিত নহয় তেখেতে যে কৈছে যে সুৰক্ষিত নহয় আৰু আপুনি যেটো কাৰ কথাটো কৈছে আজি 5 জন যে শহীদ হৈছে সেই শহীদৰ কাৰণে তেখেতসকল যে শহীদ হল তাৰ নেতৃত্ব কোনে বহন কৰিছিলে আমিতো নেতৃত্ব বহন কৰা নাই আজি আপোনালোকে শুনক এইখন যেটো কাৰ্ড আমাৰ চৰকাৰৰ কাৰ্ড বাইদেউ শুনক আপুনি প্ৰশ্নটো সুধিছে মোক উত্তৰটো দিবলৈ দিয়ক আজি কাৰ্ড আমাৰ যি স্থিতি আছে সেই স্থিতি আমাৰ অপূৰ্ণ থাকিব অসম আৰু অসমীয়া আৰু ভাৰতবৰ্ষৰ দেশমাতৃৰ বুকুত বিলীন হৈ যোৱা নৰেন্দ্ৰ মোদী দেৱে ভাৰতৰ অবিহনে ভাৰতৰ কোনো জনসাধাৰণৰ স্বাৰ্থ বিঘ্নিতি কৰি কোনোদিনে কোনো কাম নকৰে মই এই কথাটো আপোনাক স্পষ্টভাৱে আজি কৈ দিবলৈ বিচাৰিছো কাৰণে আমি দায়ী নহয় যোনে আন্দোলন কৰিছিল যোনে তেখেতসকলক আগুৱাই দিছিল নেতৃত্ব কিন্তু মই দীপনজ্যোতি ফুকনৰ ওচৰলৈ যাব বিচাৰিছো কিছুদিন পূৰ্বে তেওঁ কাৰামুক্ত হৈ আহিছে কাৰ আন্দোলনত জড়িত হোৱাৰ কাৰণে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছিলে বিজেপি প্ৰতিনিধিগৰাকীয়ে যি মন্তব্য আগবঢ়াইছে আপুনি কি ক'ব বিচাৰিব হয় মই প্ৰথমে ধন্যবাদ জনাইছোঁ অসন্তোষৰ মজিয়ালৈ মোক আমন্ত্ৰণ কৰাৰ কাৰণে আৰু এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ বৰ্তমান অসমৰ জনগণ আজি অসমতে সুৰক্ষিত নহয় বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে ইতিমধ্যে তেখেতৰ বক্তব্যত ভালেকেইটা কথা কৈছে কিন্তু সেই কথাকেইটাত আমি আশ্বস্ত হ'ব পৰা নাই আৰু আশ্বস্ত নহওঁ তাৰ যুক্তি আছে তাৰ কাৰণ আছে কাৰণ আমি যোৱা সময়খিনিত অতীতত কংগ্ৰেছৰ যি কংগ্ৰেছৰ অপহাসনে আমুৱাই যোৱাৰ কাৰণে বিকল্প হিচাপে বিজেপিক অসমৰ ৰাইজে 2016 চনত আঁকোৱালি লৈছিল সেই বিজেপি চৰকাৰখনে নিৰ্বাচনত জিকাৰ আগলৈকে যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল
সেই প্ৰতিশ্ৰুতিবিলাক পালন কৰাত তেখেতলোক সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল ব্যৰ্থ হোৱাৰ পাছত পুনৰ আগন্তুক যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে বিজেপিৰ কৰ্মকৰ্তাসকলে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই বা বিজেপিৰ অসম ৰাজ্যিক যি নেতৃত্ব তেখেতলোকে বিভিন্ন ধৰণৰ ভেকুবহনা অসমত দেখুৱাবলৈ বিচাৰিছে বিজেপিৰ নেতৃগৰাকীয়ে তেখেতৰ বক্তব্যত যিখিনি কথা কৈছে সেই কথাখিনি আচলতে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ যিমানে যি বুলিয়ে নকওক লাগে অসমৰ জনগণ আজি অসমতে কেতিয়াও নিৰাপদ নহয় অসমৰ প্ৰতিটো সম্পদ অসমৰ প্ৰতিটো ৰাজহুৱা সম্পদ বিদেশী কোম্পানীক বা কৰ্পৰেটবিলাকক বিক্ৰী কৰি দিব খোজা হৈছে য'ত অসমৰ জনগণ নিৰাপত্তাহীনতাত আজি ভুগিছে আজি অসমৰ জনগণে নিশ্চয় দেখিছে যে মূল্যবৃদ্ধি অত্যাধিক ৰূপত হৈছে অসমৰ জনগণে আজি মূল্যবৃদ্ধিৰ প্ৰকোপত সাধাৰণ জনগণে জীয়াই থকাৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে সমস্যাৰ মুখামুখি হ'ব লগা হৈছে যিটো সময়ত ভাৰতবৰ্ষত পেট্ৰলৰ দাম 89 টকা সেই একে সময়তে কিন্তু আমাৰ চুবুৰীয়া দেশ ভূটান নেপাল বাংলাদেশ ইত্যাদি দেশত কিন্তু পেট্ৰলৰ দাম আমাৰ ভাৰতবৰ্ষৰ দামতকৈ বহুগুণে কম আনহাতেদি অসমৰ জনগণক এফালে বহুত উন্নতি হৈছে বুলি আভুৱা ভাৰি টকা হৈছে আনহাতেদি অসমৰ মূল সমস্যাবিলাকক কিন্তু সমাধান কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে ইয়াৰ স্পষ্ট উদাহৰণ হ'ল 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ধেমাজিলৈ আহিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্টকৈ কৈছিল যে বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰা হ'ব আৰু সেই একেগৰাকী নৰেন্দ্ৰ মোদীয়ে আকৌ এতিয়া বৃহৎ নদী বান্ধৰ পক্ষত থিয় দিছে বৃহৎ নদী বান্ধ বন্ধোৱাৰ তেখেতলোকে পোষকতা কৰিছে বৃহৎ নদী বান্ধ পূৰ্ণগতিত কাম চলাইছে এনেধৰণৰ আন বহু কথা আমি ক'ব পাৰোঁ গতিকে এই ক্ষেত্ৰত আমি ক'ব খুজিছোঁ বিজেপিয়ে যি সাম্প্ৰদায়িকতাৰ বীজ সিঁচিব খুজিছে বিজেপিয়ে অসমত যি প্ৰলোভনৰ ৰাজনীতি কৰিব খুজিছে অসমৰ সহজ সৰল চহা ৰাইজক যি ধৰণে ঠগিব খুজিছে এই কথা অসমৰ ৰাইজে আজি বুজি পাইছে বিজেপিৰ নেতৃগৰাকীয়ে যি বুলিয়ে মত নিদিয়ক লাগে আমি ক'ব খুজিছোঁ অসমৰ জনগণ আজি বুৰ্বক হৈ থকা নাই অসমৰ জনগণ আজি অসচেতন হৈ থকা নাই অসমৰ জনগণে আজি বুজি উঠিছে বিজেপিৰ যি এই ফেচিবাদী নীতি বিজেপিৰ যি সাম্প্ৰদায়িকতাবাদ বিজেপিৰ যি সৰ্বসাধাৰণ জনগণক ঠগি থকাৰ যি নীতি সেই নীতিক অসমৰ জনগণে আজি বুজি উঠিছে আৰু তাৰ প্ৰত্যুত্তৰ অনাগত দিনত নিশ্চিত উদয়ন কুমাৰ গগৈ দেখিবলৈ পোৱা গ'ল যে বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে এটা কথা ক'লে যে 5 গৰাকী শ্বহীদ হ'ল কিন্তু সেই আন্দোলনৰ নেতৃত্ব কোনে বহন কৰিছিলে আমি বিগত সময়ত দেখিছিলোঁ যে আপোনালোকে কা বিৰোধী আন্দোলনত জড়িত হৈছিলে সেই বিষয়টো আপুনি কি ক'ব বিচাৰিব অসমৰ জনগণে এটা কথা স্পষ্ট কৰি দিছে এই গভৰ্ণমেণ্টখনক যে অসমখনক কোনো এটা পলিটিকেল পাৰ্টিক ঠিকা দি থোৱা নাই অসমৰ জনগণে যিকোনো এটা পলিটিকেল পাৰ্টিক জয়যুক্ত কৰে যাতে সেইসকলৰ হকে মাত মাতে আৰু আমিও ক'ব বিচাৰিছোঁ আজিৰ তাৰিখত যে মোৰ প্ৰশ্নটো আছিলে যে কা আন্দোলনত আপোনালোকে আছিলে কা আন্দোলনত আপোনালোকে ৰাজপথত ওলাই আহিছিলে 5জনকৈ শ্বহীদ হ'ল আৰু তেখেতে প্ৰশ্নটো কৰিছে যে সেই শ্বহীদ হ'ল যিকেইগৰাকী তেওঁলোকে কাৰ নেতৃত্বত আন্দোলন কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিলে আমি এই বিষয়টো পাতিম কিন্তু এইখিনি আমি লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতিলৈ যোৱাৰ পূৰ্বে আমি কৈছিলোঁ যে বিগত সময়ত কা আন্দোলন হৈছিল আৰু কা আন্দোলনৰ 5জনকৈ শ্বহীদ হৈছিলে বিজেপি প্ৰতিনিধিগৰাকীয়ে কৈছে যে সেই 5জনকৈ যুৱক কিয় শ্বহীদ হ'বলগীয়া হ'ল কাৰ নেতৃত্বত তেওঁলোকে আন্দোলন কৰিব ওলাই আহিছিলে উদয়ন কুমাৰ গগৈ বিজেপি গভৰ্ণমেণ্টখনে এটা কথা জনা উচিত যে তেওঁলোক অসমীয়া জাতিটোৰ অভিভাৱক নহয় তেওঁলোক জনপ্ৰতিনিধিহে তেওঁলোকে এইটোও কথা জনা উচিত somebody will snap their fingers and we will have to dance with their tune সেই কথা কেতিয়া হ'ব নোৱাৰে অসমৰ জনগণে কাৰোবাৰ আঙুলি নাচোনত নেনাচে সেইকাৰণে শ্বহীদ যিসকলে হৈছে কাৰোবাৰ অনুমতি লৈ শ্বহীদ হোৱা নাই নিজৰ দেশখন ৰক্ষা কৰিবৰ কাৰণে আই মাতৃক ৰক্ষা কৰিবৰ কাৰণে শ্বহীদ হৈছে সেইকাৰণে শ্বহীদসকলক আজি যি অপমান কৰিছে তেওঁলোকক স্বীকৃতি দিয়া নাই আজি বাৰম্বাৰ কৈছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া 3বাৰকৈ আহিছে কিন্তু সেই সময়ত তেওঁ আহিব আহৰি নাপালে সেইকাৰণে আমি কৈ দিব বিচাৰিছোঁ তেওঁলোকে যি ক'লেও যে অসমখন আমি ছেকেণ্ড ত্ৰিপুৰা হ'বলৈ নিদিওঁ অসমখন ছেকেণ্ড কাশ্মীৰ হ'বলৈ নিদিওঁ আমি দেখা পাইছোঁ যে ত্ৰিপুৰীসকল আজি 18% আছিলেগৈ সেই ত্ৰিপুৰীসকল আছিলে 100% আজি ঠিক তেনেদৰে তেওঁলোকৰ মাতৃভাষা কৰ্মক নিশেষ হোৱাৰ পথত অসমত যাতে অসমীয়া জাতিটো অসমীয়া ভাষাটো অসমৰ জনগণ অসমখন যাতে নিশেষ হৈ নাযায় তাৰ বাবে আমি অতন্ত প্ৰহৰী হিচাপে আমি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে পহৰা দিছোঁ আৰু আমি কাৰো বৌ ডাউন কৰি অসমৰ জনগণে জীয়াই থাকিব বিচৰা নাই নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়া হয়তো ভাবিছে যে তেওঁ চুটুলি দিব আৰু অসমৰ জনসাধাৰণে নাচিব তেওঁ ৰুটিন দিব তেওঁৰ মতে আমি হেৰি কৰিম সেইটো নহয় যি
কা আন্দোলনত শ্বহীদ হৈছে সেই শ্বহীদসকলক বিজেপি গভৰ্ণমেণ্টে মৰ্যাদা দিব লাগিব আৰু যদি মৰ্যাদা দিব নোৱাৰে তেন্তে এই 2021 তেওঁলোকে যি ৰণনীতি তৈয়াৰ কৰিছে সেই ৰণনীতি আমি অসমৰ জনগণে তেওঁলোকক ইয়াৰ পৰা বিদায় দিম এই কথা আমি প্ৰতিবন্ধ কৰি দিছোঁ আজি উৰ্মি ডেকা বৰুৱা আপোনালোকে বিদায় দিয়াৰ কথাই কৈছে ইতিমধ্যে কাৰণ আপোনালোকে যি ৰণনীতি আছে সেই ৰণনীতি তেওঁলোকে সফল হ'ব নিদিওঁ বুলি ইতিমধ্যে কৈছে এইটো আপোনাৰ এখন গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে ৰাইজে এইটো নিৰ্ধাৰণ কৰিব গতিকে যিহেতু আমাৰ নিৰ্বাচন সমাগত গতিকে তেখেতসকলে ফলাফলতে নিশ্চয় গম পাব তাৰ ওপৰত বিশেষ মই ক'ব বিচৰা নাই কিন্তু মই ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰে অসমীয়া জাতি মাটি ভেটি যিটো আমাৰ বৰাক ব্ৰহ্মপুত্ৰৰ যিটো আমাৰ মুখ্যমন্ত্ৰী মহোদয়দেৱে কয় পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰক আজি একত্ৰিত কৰা হৈছে আৰু সেইটো বাস্তৱিত হৈছে আজি আপোনালোকে চাওক যে তেখেতসকলে কৈছে যে আমি দুখীয়া মানুহৰ কথা আমি চিন্তা কৰা নাই আজি আমি কোনো ধৰণৰ আজি দুৰ্যোগৰ সময়ত আমি সহায় কৰা হয় ৰান্ধনী সহায়ক প্ৰতিনিধি উপস্থিত তেওঁলোকে কৈছে যে তেওঁলোকৰ আজি চাওক ৩৬ লাখ মহিলাক গেছ সংযোগ কৰা হৈছে আজি ২৭০০ গাঁৱত বিজুলী সংযোগ সম্পূৰ্ণ কৰা হৈছে ১৬ লাখ দৰিদ্ৰ পৰিয়ালৰ ঘৰত বিজুলী সংযোগ কৰা হৈছে আৰু ২৭ লাখ কৃষকৰ একাউণ্টত ৫,০০০ টকাকৈ দিয়া হৈছে কংগ্ৰেছৰ টাইমত গেছৰ দাম আছিলে ৪০০ কিমান টকা আজি কিমান হৈছে ৯০০ কিমান টকা আজি তেলৰ দাম আজি তেলৰ দাম ডিজেলৰ দাম পেট্ৰলৰ দাম কিমান হৈছে 90 কিমান 80 কিমান হৈছেগৈ সেই দিনত চাওক আজি যদি পাৰ হেড এজনে যদি ক্ৰয় কৰে গোটেই সমগ্ৰ অসমত লাখ লাখ মানুহে কৰিছে কিমান ৰয়েলিটি লৈছে আজি টি গাৰ্ডেন্সৰ হেড অফিচটো অসমৰ বাহিৰত কিয় স্থাপন কৰিবলগীয়া হৈছে তাৰমানে কি আজি জাতি মাটি ভেটি ৰক্ষা কৰাৰ নামত কেৱল শ্লোগানৰ নামত শ্লোগান পৰিৱৰ্তনৰ নামত পৰিৱৰ্তন হৈছে নেকি এই কথাবোৰ আমাক অভুৱা কৰি লাভ নাই আপুনি নহয় বিজেপিয়ে যি জয়গান কৰিছে আমাক সেইটো ক্লিয়াৰফাই কৰিব নালাগে বিজেপিয়ে কি কৰিব লৈছে সেইখিনি আমাক ক্লিয়াৰফাই কৰক যিখিনি আজি বাৰ্নিং ইছ্যুজৰ ওপৰত আজি ৰান্ধনিৰ কথা কৈছে এৰিয়া কথা কৈছে আৰু এক্সেট্ৰা সেইখিনি কৈছে সেইখিনি চল্ভ কৰক কেতিয়া চল্ভ কৰিব গভৰ্ণমেণ্টখন যেতিয়া ব্লক কৰি দিব এতিয়া এই নটিচ আহিব তেতিয়া কৰিব নেকি সেইকাৰণে এইবোৰ ভুৱা কথা প্ৰতিশ্ৰুতি দি আমাক দি লাভ নাই তথ্য দি লাভ নাই সেইকাৰণে ফেচ টু ফেচ আপোনালোকক এটা কথাই স্পষ্ট কৰি দিব বিচাৰিছোঁ অসমৰ জনগণক কি আহ্বান জনাব দিব ৱাই দে হেভ টু ভোট সেইটো ক্লিয়াৰ কৰক আপোনালোকে এতিয়া প্ৰথম কথা হৈছে আপুনি যে এটা কথা ক'লে যে কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিলে তেতিয়া চিলিণ্ডাৰৰ দাম ১২০০ টকালৈকে হৈছিলে তাতকৈ আমাৰ ইয়াত বহুত কম হৈ আছে আজি ৰাজস্থানতো আপোনালোকৰ বিপুল কুমাৰ আপোনালোকৰ দিনত আপোনাৰ চিলিণ্ডাৰৰ মই কথাটো ক'ব বিচাৰিছোঁ যে আজি যে আপোনালোকে আমাৰ চৰকাৰে যিখিনি কাম কৰিছে সেইখিনি কথা আপোনালোকে জানিব নিবিচাৰে কাৰণ সুদীৰ্ঘ পৰিক্ৰমাত এই ৫ বছৰ কাৰ্যকালত এইখন চৰকাৰে যিমান কাম কৰিছে আজি দুখীয়া নিচলা সকলো জাতি জনগোষ্ঠীৰ কাৰণে আপোনালোকে শুনিব নিবিচাৰে গতিকে শুনিব নিবিচাৰিলে আমি কি কৰিম অসমৰ ৰাজ্য জনগোষ্ঠীৰ কাৰণে আপুনি হেদিনলৈকে কংগ্ৰেছৰ গুণ গাই থাকিলে আজি দুদিন হৈছে মই কেতিয়াও কংগ্ৰেছৰ আপুনি শীতল মাছ হয় আপুনি এবাৰ হিপিটি আপুনি জইন কৰা কেইদিন হৈছে আপুনি জইন কৰা 10 দিনত আজি আপুনি আকৌ বিজেপিৰ জয়গান গাব লৈছে মই আপোনাক সন্মান সহকাৰে এটা কথা ক'ব বিচাৰিছোঁ 2014 চনৰ পৰা মই আজিলৈকে নিৰপেক্ষ ৰাজনৈতিক বিশ্লেষক হিচাপত কাম কৰি আছো এজন ব্যক্তিৰ ওপৰত আপুনি মতামত দৰ্শন দিয়াৰ আগতে আপুনি কংগ্ৰেছ কেনেকৈ জইন কৰিছে তেখেতৰ নিৰপেক্ষ যদি হেৰি আছিল আপুনি আমি পাতি আছিলো চিলিণ্ডাৰৰ আমি পাতি আছিলো যে কংগ্ৰেছৰ দিনত চিলিণ্ডাৰৰ মূল্য দাম কিমান আছিল আজি কিমান হ'ল পেট্ৰলৰ দাম কিমান হৈছে সেই বিষয়টো আমি পাতি আছিলো বিপুল কুমাৰ দে ডেকা ডাঙৰীয়াই কৈছে যে আপোনাৰ প্ৰথম কথাটো যে কা আন্দোলনত সন্মান নজনালে দুৰ্ভাগ্যজনক কথা কা আন্দোলন অসমৰ জনসাধাৰণে কৰিছে তাৰমানে তেওঁলোকে অসমৰ জনসাধাৰণকে তেওঁলোকে তুচ্ছ-তাচ্ছিল্যভাৱে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ বিচাৰে আৰু অসমৰ কা আন্দোলন আমি এখন একৰ্ড বনোৱা গৈছিলে 1971 পিছত কোনো বিদেশীক আমি অসমলৈ থাকিবলৈ নিদিওঁ কাখন জাপি পেলাই কি কৰিবলৈ বিচাৰিছে তেওঁলোকে অসমখনক বাংলাদেশ বনাবলৈ বিচাৰিছে আজি অসমত তেওঁলোকে যেকেইটা 2016 চনত ডাঙৰ প্ৰতিশ্ৰুতি কি আছিলে আপোনালোকে জানে না যে বিদেশী খেদিম বুলি বোলে তেওঁলোকে কাৰ মাধ্যমত বিদেশী আনিবলৈ তেওঁলোকে চক্ৰান্ত কৰি আছে আৰু ভাৰতত থকা ভাৰতীয়সকলৰ নাম এনআৰচিৰ পৰা কাট খাইছে তাৰ কাৰণে তেওঁলোকে এটাও লিগেল এড তেওঁলোকে ছাৰ্ভিচ নিদিলে ভাৰতীয়সকলৰ নাম কাটিছে আপোনালোকে জনা উচিত অসমৰ গণশিল্পী হেমাংগ বিশ্বাস ডাঙৰীয়া ল'ৰাৰ নাম আজি এনআৰচিত নাই কিমান দুৰ্ভাগ্যজনক কথা অমিতাভ বোস অসমত ডাঙৰ স্কলাৰ
তেওঁৰ নাম এনআৰচিত নাই এনে তেওঁলোকৰ বিজেপিৰ এজনৰ প্ৰতিনিধি গৈ পেলাই তেওঁলোকক খবৰ লৈছে না তেওঁলোকৰ বিজেপিত শিলাদিত্য দেৱৰ নিচিনা লিডাৰ আছে য'ত হিন্দু মুছলমানৰ ৰাজনীতি কৰা মানুহজন তেওঁলোকে গৈ পেলাই অন্ততঃ খবৰ ল'ব লাগিছিলে আজি বিজেপিৰ ডাঙৰ কথা কি হৈছে অসমত মেৰুকৰণ কৰি পেলাই হিন্দু মুছলমানৰ ৰাজনীতি কৰি পেলাই অসমত তেওঁলোকে আকৌ পাৱাৰত আহিবলৈ তেওঁলোকে বিচাৰিছে আজি মোদী ডাঙৰীয়া অসমত আজি এমাহতে 3বাৰ অহা মানে কি তেওঁ গম পাইছে যে অসমত এতিয়া আঞ্চলিকবাদী দল দুটা জন্ম হ'ল য'ত তেওঁলোকে আজি ৰাজ্যৰ দল আৰু জাতীয় পৰিষদ জন্ম হৈছে জন্ম হোৱাৰ লগে লগে মোদীয়ে পগলা নিচিনাকৈ ঘূৰিছে দেশৰ প্ৰধানমন্ত্ৰী ক'বলৈ নাপায় তথাপি কৈছোঁ তেওঁ আজি 3বাৰ অহাৰ কাৰণটো হ'ল কি যে আঞ্চলিক দল দুটা জন্ম হোৱাৰ লগে লগে তেওঁ ভয় খাইছে মই কংগ্ৰেছৰ প্ৰতিনিধি মই সন্মান জনাওঁ আঞ্চলিক দল জন্ম হোৱাটো আজি আঞ্চলিক দল দুটা জন্ম হোৱাৰ লগে লগে কি কৰিলে আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তুচ্ছ তাচ্ছল্যভাৱে এই দল দুটাৰ সভাপতিসকলক তেওঁ বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিছে এই মিডিয়াৰ মাধ্যমত আজি তেওঁলোকে ৰান্ধনি ভোজনত তেওঁলোকে আজি 1500 টকাকৈ দিব পৰা নাই আপোনাৰ কি কয় মেডিকেলত যিটো আপোনাৰ আয়াসকলক তেওঁলোকক দৰমহা নিদিয়াৰ কাৰণে তেওঁলোকে আন্দোলন কৰিছে আজি আপোনাৰ তেওঁলোকে কি কৰিলে 830 টকাকৈ আপোনালোকে অৰুণোদয় আঁচনি তেওঁলোকে ৰাইজক দিছে ৰাইজক দিয়াটো কি কৰিলে যে তেওঁলোকে 80 লাখ টকা তেওঁলোকে 80 লাখ কৰোৰ ৰুপিজ তেওঁলোকে ধাৰ লৈ পেলাই 23,000 টকা প্ৰত্যেকটা মানুহৰ মূৰত ধাৰ ৰাখি পেলাই 830 টকা দিয়াত তাতে কোনোবা কিবা মূল্য আছে জানো 351 টকা তেওঁলোকে চাহ মজদুৰসকলক তেওঁলোকে ভাট্টা দিম বুলি কৈছিলে দিন মজুৰি দিম বুলি কৈছিলে তেওঁলোকে হৈ দিনাখন মিটিং কৰিবলৈ 50 টকা বঢ়াম বুলি কৈছে তেওঁলোকৰ প্ৰতিশ্ৰুতিবিলাকতো ৰাইজে এতিয়া বুজি পাইছে 2021 চনত তেওঁলোকক এটা প্ৰশ্ন কৰিব যে আপোনালোকে যে প্ৰতিশ্ৰুতিবিলাক 2016 চনত দিছে তেওঁলোকৰ কৰ্ম একো আপোনালোকে চাব যে তেওঁলোকে কোৱা আৰু কামৰ ভিতৰত ডিফাৰেন্স আছে তেওঁলোকৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি এতিয়া বিজেপিৰ প্ৰধানমন্ত্ৰী বুলিয়ে ক'বলৈ ধৰিছোঁ কিয় কাৰণে ধৰিছোঁ তেওঁ যেতিয়া অসমলৈ আহে তেওঁ যেতিয়া সভাবিলাক কৰে সভাত আপোনাৰ মেক্সিমাম বিজেপিৰ মানুহবিলাক হয় তেওঁ গভৰ্ণমেণ্টৰ এটা কাৰ্যসূচী লৈ পেলাই আহে গভৰ্ণমেণ্টৰ কাৰ্যসূচী এতিয়া বিজেপিকৰণ হৈ যায় তেওঁ আহি পেলাই ইয়াতে আদৰ্শিলা স্থাপন কৰে আজি আপুনি চাব 2016 চনত 28 অক্টোবৰত নতুন দিল্লীৰ পৰা মুখ্যমন্ত্ৰী উপস্থিত থাকিবলৈ কেন্দ্ৰৰ নীতিন গাডকাৰী ডাঙৰীয়া 1 লাখ কোটি টকাৰ বিনিয়োগেৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিম বুলি কৈছিলে হৈছে জানো নাই হোৱা ব্ৰহ্মপুত্ৰৰ ওপৰতে আপোনাৰ যোৰহাট মাজুলী সংযোগী দলংখন এইদিনাখন আদৰ্শিলা কৰিছে আকৌ পূজা কৰিলে আজি 2016 চনৰ প্ৰতিশ্ৰুতি তাৰপিছত আপোনাৰ কেন্দ্ৰৰ পৰা আপোনাৰ অৰুণ জেটলী ডাঙৰীয়া নগা কাগজ কল আৰু 5 গ্ৰাম কাগজ কল খুৰিম বুলি কৈ পেলাই পুনৰ জীৱিত কৰিম বুলি আপোনাৰ তাতে 95 কোটি টকা দিম বুলি আবণ্টন দিম বুলি কৈছে এটকাটা নিদিলে আৰু আপোনাক কৈ দিওঁ তেওঁলোকৰ কাৰ্যকৰী কৰিব পৰা নাই আৰু এটা সৰু কথা এটা কৈ দিওঁ আৰু আপোনাৰ ওচৰলৈ আহিম এইখিনিতে লৈ লৈছোঁ কণ্টেক্ট বিৰতি পুনৰ উভতি আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ বিৰতি পুনৰ উভতি আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ মই এবাৰ দীপনজ্যোতি ফুকনৰ ওচৰলৈ যাব বিচাৰিছোঁ নিৰ্বাচন আহিছে আৰু দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ৰাজনৈতিক দলৰ যিসকল দিল্লীৰ নেতা তেওঁলোকৰ অসম আগমন ঘটিছে আৰু আঞ্চলিক দলৰ উত্থান অসমত ঘটিছে আচলতে আঞ্চলিক দলৰ উত্থান হোৱাৰ বাবে দুটাকৈ আঞ্চলিক দল গঠন হোৱাৰ বাবে শংকিত হৈছে নেকি বিজেপি এইটো স্পষ্ট কথা যে অসমৰ যি ভৌগোলিক চাৰিসীমা বা ইয়াৰ অসমৰ যিসকল বাসিন্দা হয় তেখেতলোকে অসমত যি ধৰণৰ পৰিৱেশ পাব লাগিছিলে সুস্থভাৱে জীয়াই থকাৰ ক্ষেত্ৰত বা এজন উপযুক্ত মৰ্যাদাসম্পন্ন ব্যক্তি হিচাপে অসমত ৰাইজে যি ধৰণে জীৱন নিৰ্বাহ কৰা এটা পৰিৱেশ পাব লাগিছিলে সেই ধৰণৰ পৰিৱেশ নাপালে যোৱা সময়বিলাকত ৰাষ্ট্ৰীয় দলবিলাকে অসমক যি ধৰণে শোষণ কৰি আহিছে সেইধৰণে শোষণ কৰাৰ পৰিপ্ৰেক্ষিতত অসম গণ পৰিষদৰ জন্ম হৈছিল আৰু অসম গণ পৰিষদে কালক্ৰমত অসমৰ জনগণক ইমান বেয়াকৈ বিশ্বাসঘাতকতা কৰিলে যিটোৰ পৰিণতিত অসমৰ ৰাইজে আজিৰ পৰিস্থিতিত নতুন আঞ্চলিকতাবাদৰ পৃষ্ঠপোষকতা কৰিলে আৰু সেই সূত্ৰে ইতিমধ্যে অসমত আঞ্চলিক দলৰ জন্ম হৈছে ইতিমধ্যে অসমৰ ৰাইজে ভাল ধৰণে চিনি পাইছে ৰাইজৰ দল অসম জাতীয় পৰিষদ ইত্যাদি আঞ্চলিক দলক আৰু এই আঞ্চলিক দলবিলাকে ইতিমধ্যে মিত্ৰতাৰ এটা চূড়ান্ত পৰ্যায় পাইছে আৰু এই ক্ষেত্ৰত আমি ক'ব খোজা কথাটো হ'ল যে অসমৰ আঞ্চলিক দল যিহেতু ঐক্যবদ্ধ হৈছে এই ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত ইতিমধ্যে বিজেপি চৰকাৰ শংকিত হৈছে সেইটো স্পষ্ট কথা বিজেপি চৰকাৰ শংকিত হোৱাৰ তাৰ উদাহৰণ আমি ইতিমধ্যে দেখিছোঁ যে ইয়াৰ আগলৈকে কেতিয়াও নৰেন্দ্ৰ মোদী বা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কেইদিনমানৰ ভিতৰত 3-4 বাৰ অসমলৈ অহা নাছিল এইবাৰ কিয় আহিবলগীয়া হ'ল ইয়াৰ অতদিনেতো প্ৰধানমন্ত্ৰী অসমলৈ অহা নাছিল বাৰে বাৰে ঘনে ঘনে এই ধৰণে এইবাৰ আহিবলগীয়াটো এই কথাটো স্পষ্টকৈ সূচাইছে যে আঞ্চলিকতাবাদৰ উত্থানত বিজেপি চৰকাৰ শংকিত হৈছে আৰু বিজেপি চৰকাৰে ভয় খাইছে তেখেতলোকে আগন্তুক বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব নোৱাৰিম বুলি বিজেপি চৰকাৰে ভয় খাইছে অসমৰ জনসাধাৰণ আজি সচেতন হৈছে বুলি বিজেপি চৰকাৰে ভয় খাইছে অসমৰ জনগণে আগন্তুক
21ৰ যি নিৰ্বাচন বিধানসভাৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰিব বুলি ভয় খাইছে সেয়েহে তেখেতলোকে বিভিন্ন ধৰণে চলে বলে কৌশলে অসমৰ জনগণৰ মাজত কেৱল প্ৰলোভনৰ ৰাজনীতি কেৱল সাম্প্ৰদায়িকতাৰ বীজ সিঁচি তেখেতলোকে মানুহৰ মাজত ভাগ ভাগ কৰি তেখেতলোকে শাসনৰ বাগজৰি ল'ব বিচাৰিছে আৰু তেখেতলোকে মানুহৰ মাজত বিভিন্ন ধৰণৰ বিভাজন সৃষ্টি কৰি মানুহৰ মাজত বিজেপিৰ প্ৰতি তেখেতলোকে যাতে মুখ বাঢ়ি যায় তাৰ কাৰণে বিভিন্ন কৌশল অৱলম্বন কৰিছে কৃষ্ণনাথ আপোনালোকে বিগত 5 বছৰত চৰকাৰৰ ওচৰত আপোনালোকৰ দাবী উত্থাপন কৰা নাছিলে নেকি যে এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততহে আপোনালোকে দাবী উত্থাপন কৰিছে যাৰ ফলত বিজেপি দলৰ প্ৰতিনিধিগৰাকীয়ে আপোনালোকৰ আস্থা দিবলগীয়া হৈছে চাবি নাই কিমান যে আমাৰ মন্ত্ৰী আমোলা বিধায়ক আমি কিমান যে স্মাৰ্ট পত্ৰ দিছোঁ মানে অৱস্থাতকৈ বেছি হ'ব নেকি কিন্তু আজিলৈকে মানে সেইটো মানে ক'বলৈ ভাষা নাই আৰু মানে মই সেইটো ক'ব নাযাওঁ এতিয়া কিন্তু 500 টকা এটা দি মানে এতিয়া ইলেকশ্যনটো আহি আছে 500 টকা এটা দি মানে ভেকুলীয়ে টোপ দিয়া নিচিনা দিলে আৰু এই যে 800 টকাটো যে আমাৰ কিবা অৰুন্ধতী আঁচনি বুলি কৈ আছে সেই তেনেকুৱা 800 টকাটো হয়তো মানে আমাৰ ওচৰত তথ্য আছে তথ্যৰ কাৰণে মই বাইদেউক ক'ব বিচাৰিছোঁ আপোনালোকৰ এই বিজেপি যিবিলাক মানে চামচাগিৰিবিলাক আছে এই বিজেপিৰ এই মানুহখিনিহে 800 টকাটো পাইছে আমাৰ লগত 1,18,998 গৰাকী ৰান্ধনী আছে কিন্তু এই 800 টকাটো আমাৰ ৰান্ধনীয়ে পোৱা নাই সেই কথাটো কিয় পোৱা নাই মোক সেই কথাটো অকণমান জানিব লাগে মই বাইদেউক সুধিব বিচাৰিছোঁ যে 800 টকাটো আমাৰ ৰান্ধনীসকলে কিয় নাপালে বহুত টকা দৰমহা পায় নেকি 1500 টকাটো কিন্তু আপোনালোকৰ বিজেপি কিছুমান চামচাই মানে কি কৈছে যিবিলাক বিজেপি ভোটটো দিয়ে সেইবিলাকে 800 টকাটো পাইছে সেই কথাটো মই বাইদেউক সুধিব বিচাৰিছোঁ তথ্য আছে কাৰণে মই বাইদেউক স্পষ্ট কৰিব বিচাৰিছোঁ এতিয়া কথাটো হৈছে যদি তেনেকুৱা ধৰণৰ কিবা কাৰ্য সংঘটিত হৈছে তেতিয়াহ'লে এইটো নিশ্চিতভাৱে আমি পৰ্যবেক্ষণ কৰিম কাৰণ নিশ্চিতভাৱে মই ইতিমধ্যে আপোনাক আমাৰ ৰান্ধনীসকলে ঘৰে ঘৰে যিবিলাক আপোনালোকৰ ফৰ্ম ফুৰাইছে তেনেকুৱা মানুহৰ ঘৰে ঘৰে আমি পঠাইছিলোঁ কিন্তু আমাৰ ৰান্ধনীসকলক পাত্তাই নিদিলে কিয় নিদিলে বহুত টকা নিশ্চিতভাৱে এইটো দিশ বিবেচনা কৰা হ'ব এইখিনিতে মই কেইটামান কথা ক'ব বিচাৰিছোঁ আজি মোৰ কংগ্ৰেছৰ প্ৰতিনিধি মই আৰু এটা কৈ লওঁ আপোনালোকৰ এই যে মানে বাইদেউ এগৰাকী কংগ্ৰেছত থাকোঁতে মই দেখিছিলোঁ মই নাম ক'ব নাযাওঁ পিঁয়াজৰ মালা পিন্ধি ঘূৰি ফুৰিছিলে যেতিয়া আমাৰ ইয়াত গোটেই পিঁয়াজৰ মালা যেতিয়া আমি পিন্ধিব লগা হৈছে বাইদেউগৰাকী এবাৰ নামাতিলে বাইদেউ আপোনালোকৰ চৰকাৰখনে কিয় মাত নামাতে ইমান দাম হয় চব্জিৰ দাম আমাৰ ৰান্ধনীসকল মৰি গৈছে খাব পৰা নাই লকডাউনৰ সময়ত বিজয় চক্ৰৱৰ্তী বাইদেউগৰাকী আমাৰ গতিকে আজিৰ দিনত যে ইমান বস্তুৰ দাম হৈছে আপোনালোকৰ মন্ত্ৰীসকলে কিয় মাত নামাতে শুই এই আপোনাৰ কুম্ভকৰ্ণৰ নিচিনা আপোনালোকৰ ফণীমোহন কাই শুই থাকে ছমাহ মূৰত সাৰ পায় গতিকে সেই ককাইদেউজন ক'ত যায় চিলিণ্ডাৰ লৈ গৰু গাড়ী চলোৱা লৈ যায় গতিকে ইমান যে আমাৰ যে দাম হৈছে আপোনালোকক আমি স্পষ্টভাৱে কৈছোঁ আমাৰ 1,18,000 ৰান্ধনী আপোনালোকক স্পষ্টভাৱে কৈছোঁ আমাৰ ভোট আপোনালোকৰ বিজেপি চৰকাৰে নাপায় আমি ভোট বৰ্জন আপুনি এতিয়া বাইদেউ চাওক ইতিমধ্যে অসমৰ 80 লাখ মহিলাৰ বেংক একাউণ্টত 1500 টকাকৈ বিজেপি চৰকাৰে দিছে আজি আপোনাৰ 42 লাখক টয়লেট নিৰ্মাণ কৰি দিয়া হৈছে আজি আপোনালোকক বিনামূলীয়া আপোনালোকে এইবিলাক শুনক এইবিলাক প্ৰচেছ এইবিলাক হ'ল কণ্টিনিউৱাছ প্ৰচেছ শুনক বিজেপিয়ে কৰা নাই এইবিলাক বিজেপিয়ে কৰা নাই ৰ'ব এক মিনিট এইবিলাক একাউণ্টত যেতিয়া পইচা সোমাব একাউণ্টত পইচা খুলি দি থয় একাউণ্ট খুলি দি পেলাই 830 টকা দি পেলাই অসমৰ ৰাইজক ভোটাৰক কিনিবলৈ নিবিচাৰিব আপোনালোকে বিজেপি চৰকাৰখন যেতিয়া 2016 চনত যেতিয়া আহিছিলে আপোনালোকৰ প্ৰতিশ্ৰুতিবিলাক নাছিলে আপোনালোকে ৰাইজক এটা স্কিমৰ মাধ্যমত আপোনালোকে পুৰা অসমৰ ভোটাৰবিলাকক তেওঁলোকে আপোনালোকে কৰ্পৰেট ষ্টাইলত আপোনালোকে চলাবলৈ বিচাৰিছে আপোনালোকে 830 টকা দিছে এফালে 23,000 টকা আপোনাৰ ঋণৰ বোজা মোৰ ওপৰত আছে আৰু আপুনি কংগ্ৰেছক প্ৰশ্ন কৰা কংগ্ৰেছক আপুনি প্ৰশ্ন কৰিব নালাগে কংগ্ৰেছে আপোনাক প্ৰশ্ন কৰিব কাৰণ কংগ্ৰেছ এটা চৰকাৰত নাই চৰকাৰত আপোনালোকে আছে আপোনালোকক আমি প্ৰশ্ন কৰিম যে 2016 চনত আপোনালোকে কাগজ কলকাতা খুলিম বুলি কৈছিলে কাগজ কলকাতা যদি আপুনি খুলিলে তাতে কাগজ কলৰ ভিতৰত যে আজি 3,000 যে মানুহ যে কৰ্ম আছে কৰ্ম কৰিবলৈ তেওঁলোক খালে হেতেন 830 টকা নালাগিলে মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ সুবিধাটো প্ৰদান কৰিলে আপুনি প্ৰশ্নৰ উত্তৰ দিয়ক যে কাগজ কলকাতা কেনে নখুলিলে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱে কিয় নহল টুইন টাইম কিয় নহল উত্তৰ দিয়ক আজি আপুনি এটা কথা ক'লে বাংলাদেশী কিয় নহল উত্তৰ দিয়ক ঠিক আছে মই কৈ আছো আপোনাক প্ৰথম কথা ক'লে যে ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য বিশেষ টকা দিয়াৰ কথা আছিল টকা কেটা কি হ'ল কৈ আছো এটা এটাকে ক'ব পাৰিম
ব্ৰহ্মপুত্ৰৰ খনন কাৰ্যৰ ওপৰত বিশেষজ্ঞসকলে অধ্যয়ন কৰি আছে আৰু এই কথাটো এনেকুৱা নহয় যে এই কথাটো এনেকুৱা নহয় যে আজি আপোনালোকে ক'লে কালি হৈ যাব কিছুমান কথা দীৰ্ঘম্যাদী কিছুমান পৰিকল্পনা থাকে সেই পৰিকল্পনা মতে আগবাঢ়িব দ্বিতীয় কথা হৈছে যে আপুনি বাৰে বাৰে কৈ আছে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে যে অসমখন সুৰক্ষিত নহয় 2005 চনত যেতিয়া মনমোহন সিঙৰ নেতৃত্বে তেখেতে যেতিয়া প্ৰধানমন্ত্ৰী আছিলে আছু আৰু যেতিয়া কংগ্ৰেছৰ প্ৰতিনিধিক মাতিছিলে অসম চুক্তিৰ বিষয়টো আলোচনা কৰিবলৈ আপোনালোকে ফাইলৰ মাজত যে ভৰাই থৈ দিলে সেই অসম চুক্তি আপুনি মোক ক'ব দিয়ক মই কোৱাৰ পিছত আপুনি ক'ব আপোনালৈ মই এটা অনুৰোধ কৰিছোঁ আপুনি ৰাইজক আপুনি মোক ক'বলৈ দিয়ক আপুনি অসম চুক্তি আমি অলৰেডি কৰিছে তাৰ আপুনি 71ৰ পাছত আমাৰ কোনো আৰু কথা নাই ইয়াত আমাৰ নতুনকে আৰু কথা ক'বলগীয়া নাই ইয়াত 2014 চনলৈকে আপোনালোকে কাক আনি পেলাই যে আপোনাৰ অসমখন যে ধ্বংস কৰিবলৈ বিচাৰিছে আৰু এইবিলাক যে আপোনালোকে যে বেংগলতো যে আপোনালোকে নিৰ্বাচন খেলিব তাৰ কাৰণে যে কনষ্টিটিউচনেল সেফগাৰ্ড সাংবিধানিক ৰক্ষা কবচৰ আমাৰ প্ৰতিবেদনে আজি প্ৰতিবেদনে আমাক আইনজ্ঞসকলে যি পৰামৰ্শ দিব সেইমতে দি আমাৰ চৰকাৰ আগবাঢ়িব এইটো আমাৰ সম্পূৰ্ণ স্থিতি আমি কৈ দিছো একটু কক আপোনালোকে যেতিয়া 2014 চনত যেতিয়া আপোনাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া পাৱাৰত আহিছিলে তেতিয়া পাৱাৰত অহাৰ লগে তেওঁ বেলেগ আৰু কাম একো কৰা নাই নতুন ইণ্ডাষ্ট্ৰি হেভি ইণ্ডাষ্ট্ৰি বনাব লাগে বা বিদেশৰ পৰা আনিব লাগে সেইবিলাক আলোচনা নাই তেওঁ 370 আপোনাৰ 3 তালাক তাৰপিছত গৈ পেলাই আপুনি নাগা ফ্ৰেমৱৰ্কটো কি কৰিলে আজি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ নাগা ফ্ৰেমৱৰ্ক আজিলৈকে দেখোন কমপ্লিট নহ'ল নাগা ফ্ৰেমৱৰ্কটো কি হ'ল আজি আমাৰ অসমৰ যে এণ্টায়াৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ যিবিলাক সীমা বিবাদ চলি আছে আপোনালোকে 5টা বছৰ পাইছে আপোনাৰ চেণ্ট্ৰেলত 12টা বছৰ আছে আপোনালোকে অষ্টলক্ষ্মী বুলি কয় আজি কিহৰ কাৰণে দিল্লী আমাৰ মিজোৰামৰ মানুহ আমাৰ অসমৰ মানুহ যে মাৰি আছে তাতে কৰিমগঞ্জত ইদিনাখন আপোনাৰ মাৰি ঘৰ পুৰি দিছে 3জন মানুহ আপোনাৰ আহত হ'বলগীয়া হৈছে আপোনাৰ অৰুণাচল আমাক খেদি আছে মেঘালয় আমাক খেদি আছে নাগালেণ্ড আমাৰ মাটি দখল কৰি আছে আপোনালোকে ইয়াতে আপোনালোকৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া বিৰোধিতা কৰাৰ ক্ষেত্ৰতে বিৰোধিতা কৰি নাথাকিব আমাৰ কথা কিন্তু ক'বলৈ সুবিধা দিয়ক আপোনালোকৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আপুনি ৰ'ব আপোনাৰ কথাটো মোক ক্লেৰিফিকেশ্যন দিব দিয়ক অসমীয়া গামোচাখন পিন্ধিলে আৰু অসমীয়া গামোচা পিন্ধিছে অসমীয়া জাতিৰ হকে কৰি আছে অসমীয়া জাতিৰ হকে কৰি আছে খেল খেলিবলৈ বিচাৰিছে আপুনি কাখন আনি পেলাই অসমখন ধ্বংস কৰিবলৈ বিচাৰিছে কাখনত আমি ধ্বংস কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰী আৰু মহোদয় আমি দেৱে 1971 চনৰ পিছত এজনে বিধিকিয়া থাকিবলৈ নিদিওঁ আৰু দেখি মানুহৰ কাৰণে আমি যুঁজি যাম আজি ৰান্ধনীসকলে দৰমহা পোৱা নাই আপুনি আপোনাৰ আজি মেডিকেল কলেজ আপোনালোকে খুলিছে হয় মানিছো মেডিকেল কলেজ খুলিলে নহ'ব তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিলে নহ'ব তাতে ডক্টৰ লাগিব নাৰ্ছ লাগিব ৰোগী তাতে ট্ৰিটমেণ্ট কৰিব লাগিব তাতে ছাগলী আৰু গৰু মই বহি আছে আপোনালোকে দলং বনাইছে বুলি কৈছে কোনখন দলং বনাইছে 2016 চনত প্ৰতিষ্ঠা আপুনি চাওক আজি আপুনি যিবোৰ কথা কৈছে কোভিডৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষ ৰাইজে পইচা দিছে নহয় ৰব স্বাস্থ্যমন্ত্ৰী হিয়া হজুৰি পইচা দিছে পইচা হিয়া হজুৰি দিলে নহয় পইচাই অকল সমস্যা সমাধান নকৰে কংগ্ৰেছ দলৰ আপুনি মোক উত্তৰ দিবলৈ দিয়ক আপোনাৰ প্ৰত্যেকটা সমষ্টিত কাম কৰিছে কৈছো আপুনি মোক উত্তৰ দিবলৈ দিয়ক আছুৱে কাম কৰিছে যুৱ ছাত্ৰ পৰিষদে আজি কোভিডৰ কাম কৰিছে বিপুল কুমাৰ আপুনি মোক উত্তৰ দিবলৈ দিয়ক এতিয়া চাওক আপোনালোকে 12,000 কোটি টকা 11,083 লাখ 424,000 কোটি টকাৰ যেতিয়া আপোনালোকৰ চৰকাৰ আছিলে হিচাপ দিব পৰা নাছিল সেই কাৰণে অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আপোনালোকৰ শাসনৰ বাৰীত বহাইছে মোক আপুনি চাওক এতিয়া মই কথাটো এইটো কাৰণে তেখেতক উনুকিয়াই দিছোঁ তেখেতে কৈছে যে আমি ঋণ লৈছোঁ হয় আমি ঋণ লৈছোঁ আমি ঋণ লোৱা নাই আমাৰ চৰকাৰে দৰমহা দিবৰ কাৰণে ঋণ লোৱা নাই কোভিডৰ সময়তো আমাৰ চৰকাৰে কিন্তু আমাৰ চৰকাৰী কৰ্মচাৰীসকলক ঋণ দি আছে আমি ঋণ লৈছোঁ অৰ্থনৈতিক বুনিয়াদ সৃষ্টি কৰাৰ কাৰণে হয় আমি মই এইখিনি আপোনাক এটা কথা শুনিব বিচাৰিছোঁ সৰ্বসাধাৰণ ৰাইজে হয়তো জানিব বিচাৰিব যে আপোনালোকে অৰ্থনৈতিক বুনিয়াদ গঢ়িব বিচাৰিছে কিন্তু আজি অসমৰ মানুহে অত্যাধিক মূল্যত বস্তু কিনিবলগীয়া হৈছে সি পেট্ৰলেই হওক সি চিলিণ্ডাৰেই হওক বা শাক পাচলিয়েই হওক বা অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে সকলোতে সেইটো কি হৈছে আজি চাওক এই যিটো মূল্য বৃদ্ধি হৈছে এনেকুৱা নহয় যে আমাৰ চৰকাৰে 5 বছৰীয়া শাসনকালত মূল্য বৃদ্ধি হৈছে আপুনি বিগত মই স্বীকাৰ কৰিছোঁ যদি কিছুমান মই কি ক'লোঁ আমাৰ সকলোবিলাক এটা পৰিকল্পনা লাগে এটা দীৰ্ঘকালীন পৰিকল্পনা লাগে যোৱা 5 বছৰত আমাৰ চৰকাৰখনে বিজেপি চৰকাৰে কিমান কি কৰিলে সেইখিনি আপোনালোকে আলোকপাত নকৰে আজি দুখীয়া নিচলাৰ পৰা প্ৰতিটো জাতি জনগোষ্ঠীক আজি ভাষা ৰখাৰ কাৰণে অসম সাহিত্য সভাক 10 কোটি টকা আজি 5 কোটি টকা আজি ৰাজবংশী সকলো 3 কোটি টকা সাহিত্য সভা প্ৰদান কৰিছে
টকা 20 কোটি 10 লাখ পেণ্ডেল বনাইছে সেইকাৰণে মূল্য বৃদ্ধি কৰিছে নেকি আপোনালোকৰ চৰকাৰখনে আৰু অৰ্থনৈতিক বুনিয়াদ সম্পৰ্কত যেটো কথা কৈছে তাত মই এটা ক'বলগীয়া আছে আসলতে ঋণ লৈ অৰ্থনৈতিক বুনিয়াদ যি ধৰণে গঢ়িব লাগে সেই ধৰণে অসমত গঢ়িব খোজা হোৱা নাই ঋণ লৈ অৰ্থনৈতিক বুনিয়াদ এই ধৰণে আসলতে নগঢ়ে অসমৰ সম্পদবিলাকক এফালৰ পৰা বিক্ৰী কৰি দিয়া হৈছে ৰাজহুৱা খণ্ডৰ প্ৰতিটো অনুষ্ঠানক বেলেগক বিক্ৰী কৰি দিয়া হৈছে কৰ্পৰেটবিলাকক বিক্ৰী কৰি দিয়া হৈছে অসমৰ জনগণৰ জীৱন জীৱিকাৰ কোনো নিৰাপত্তা নোহোৱা এটা অৱস্থা হৈছে তেখেতলোকে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবিলাক তেখেতলোকে আজিলৈকে পালন কৰা নাই আৰু ইতিমধ্যে আমি এটা তথ্য দাঙি ধৰিব খুজিছো যে অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যে বিজেপিৰ প্ৰতিশ্ৰুতি সম্পৰ্কত এখন সৰু কিতাপ সম্পাদনা কৰি উলিয়াইছে সেই কিতাপখনত স্পষ্টভাৱে দেখুওৱা হৈছে যে বিজেপিয়ে 476টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই 476টাৰ ভিতৰত কিমানটা প্ৰতিশ্ৰুতি তেখেতলোকে পালন কৰিছে কিমানটা আংশিকভাৱে পালন কৰিছে কিমানটা প্ৰতিশ্ৰুতি তেখেতলোকে বিপৰীত স্থিতি গ্ৰহণ কৰিছে স্পষ্টভাৱে ইতিমধ্যে দেখুৱাই দিছে গতিকে সেইখিনি যি তথ্য তাৰ পৰা স্পষ্ট হয় বিজেপিয়ে যিমানেই ঢাকঢোল নবজাওক লাগে বিজেপিৰ সেই প্ৰতিশ্ৰুতিৰ কোনো মূল্য নাই যেতিয়ালৈকে অসমত বানপানী সমস্যা সমাধান নহ'ব যেতিয়ালৈকে গৰাখহনীয়া সমস্যা সমাধান নহ'ব যেতিয়ালৈকে নিবনুৱা সংস্থাপনৰ বিষয়টো অত্যাধিক গুৰুত্ব নাপাব যেতিয়ালৈকে কা বাতিল নহ'ব যেতিয়ালৈকে বিতৰ্কিত কৃষি আইন বাতিল নহ'ব তেতিয়ালৈকে কিন্তু অসমৰ জনগণ কেতিয়ালৈকে সুৰক্ষিত নহ'ব কেৱল প্ৰলোভনৰ ৰাজনীতি নহ'ব তেওঁলোকে আপোনাৰ মাটি পাট্টা দিছে বুলি কৈছে মাটি পাট্টা দিয়াটো কাক দিলে আজি আপোনালোকে যিবিলাক মানুহে এক মিনিট মই কৈছো যে মাটি পাট্টা কাক দিছে যে এতিয়া বাটোৱাৰা পাট্টা এতিয়া আপোনাৰ আৰু আমি ভাই ককাই আমাক দুইজনে দিছে ককাৰ আছিলে নামত পাট্টা আছিলে আমাৰ ভগাই দিছে এইটো তেওঁলোকে আজি গুৱাহাটী মহানগৰত আজি আপোনাৰ 2 লাখৰো অধিক মানুহ আজি আপুনি এই যে পাহাৰত থাকে তেওঁলোকে আজি আপোনাৰ একশনীয়া কবুলা তেওঁলোকে জমা দিছে 1992 পৰা তেওঁলোকে খাজনা দি আছে সেইবিলাক আজি 2014 চনত তৰুণ গগৈ ডাঙৰীয়া ঘোষণা কৰা গৈছিল যিবিলাক মানুহ 15 বছৰলৈকে এটা খাজনা আছিলে হে পাট্টা ম্যাদি দিব লাগে কবুলা জমা দিয়াৰ পিছত আজি গুৱাহাটী মহানগৰ আপুনি গুৱাহাটী মিউনিচিপালিটি ইলেকশ্যন তেওঁলোকে এটা 5টা বছৰ কৰিব নোৱাৰিলে আজিলৈ কৰিব নোৱাৰিলে গুৱাহাটীত পানী দিম বুলি কৈছিলে পানী ক'ত হয় উৰ্মি ডেকা বুঢ়া কওক আপুনি কওক আজি 3,65,000 মানুহক পট্টা প্ৰদান কৰা হৈছে আৰু মই বাৰে বাৰে এটা কথা কৈ আছো আমাৰ চৰকাৰখন 5 বছৰীয়া কাৰ্যকালৰ কাৰণে আহিছে আপোনালোকে কথাবিলাক অনুধাৱন কৰিব লাগিব আজি আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি তেখেতসকলেহে অসমখন সুৰক্ষিত কৰিব আজি কংগ্ৰেছে সুৰক্ষিত কৰিব আজি কৰিছো ঠিক আছে সুৰক্ষিত আপোনালোকে বনুৱা হস্পিটালে কোভিড ট্ৰিটমেন্ট কৰা হৈছে গুৱাহাটী মেডিকেল কলেজ শিলচৰ মেডিকেল কলেজ আসাম মেডিকেল কলেজ নবনালে কোভিড ট্ৰিটমেন্ট নহলেতেন আপুনি কি আমি কথাটো ওকে আপুনিও ক'ব মোকো ক'বলৈ সুযোগটো দিয়ক আজি আপোনালোকে অসমখন সুৰক্ষিত কৰিবলৈ গৈ আছে বদৰুদ্দিন আজমলৰ লগত লগ হৈ আৰু মিয়াৰ আপোনালোকৰ চৰকাৰে কৈছিলে বিদেশী আপোনালোকে খেদিব আপোনালোকে বিদেশী খেদিব বিদেশী আলে মই একটা কথা কৈছো যে 1960 আপোনালোকৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে 65% মানুহ লৈ পেলাই আমি ৰাজনীতি কৰিম তাৰমানে 35% মানুহ অসমৰ মানুহ নহয় তেওঁলোকে 65 আমি 100% মানুহ লগত আমি আছো তেওঁলোকে 65% মানুহ লগত আছে আপুনি ভাবক দেখত মেৰু বিজন কৰি পেলাই হিন্দু মুছলমান ৰাজনীতি কৰি অসমখন ধ্বংসৰ পথ এখন অসম শংকৰ ৰাজনৰ দেশ আমি কেতিয়াও ধ্বংস হ'বলৈ নিদু আপোনালোকে 65% আপোনালোকে কৰিব পাৰে কিন্তু আমি 100% ৰাজৰ লগত আছো অসমৰ ৰাজৰ প্ৰতিনিধি মই আপোনাক এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছো দিনৰ কথা নকওঁ আমি পুনৰ আলোচনা কৰিম কিন্তু এইখিনি লৈ লৈছো বিৰতি পিছত পুনৰ উভতি আহিছো আসাম ডক্টৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ আমি বিৰতি পিছত পুনৰ উভতি আসাম ডক্টৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ মই যাব বিচাৰিছো উৰ্মি ডেকা বৰুৱাৰ ওচৰলৈ বহু প্ৰশ্ন আপোনালোকৰ বিৰুদ্ধে উত্থাপন কৰিছে অৰাজনৈতিক দলৰে হওক বা ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে আজি এই আলোচনাত উপস্থিত থকা মই প্ৰথমতে যে আপোনাৰ যিটো আমাৰ ৰাজ্যৰ দলৰ প্ৰতিনিধি তেখেতক জনাব বিচাৰিছোঁ যে আছুৰ নেতৃত্বত অসম জাতীয় পৰিষদ গঠন হৈছে আৰু ৰাজ্যৰ দল তেখেতসকল ইতিমধ্যে একত্ৰিত হৈছে তেওঁলোকে যদি অসমখন ইমান সুৰক্ষিত কৰি ৰাখিবই বিচাৰে তেখেতসকলৰ উপদেষ্টা শ্ৰদ্ধাৰ ডক্টৰ হীৰেন গোহাঁই ছাই তেখেতে কিন্তু অসম আন্দোলনৰ বিৰোধিতা কৰিছিল প্ৰথম কথা দ্বিতীয় কথা যেতিয়া কাজিৰঙাত অনুপ্ৰৱেশকাৰীসকলক আমি উচ্ছেদ কৰিবলৈ বিচৰা হৈছিলে তেতিয়া কিন্তু তাত ৰক্ষণাবেক্ষণ দিবলৈ ৰাজ্যৰ দলৰ তেখেতসকলৰ নেতৃত্বত থকা ব্যক্তিয়ে কিন্তু অৰিহণা যোগাইছিলে এতিয়া মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক ক'ব বিচাৰিছোঁ যে আপোনালোকেতো আমাৰ বিজেপি একোৱে কৰা নাই বুলি কয় আজি 42 লাখ কৰ্মকৰ্তাই দিন ৰাতি একাকাৰ কৰি আজি অসমৰ ৰাজ্যৰ কাৰণে কি কৰি আছে ৰাইজে নিৰ্ধাৰণ কৰিব তাততো আপুনি নিৰ্ধাৰণ নকৰে আজি আপোনালোকে মিয়াৰ আগ্ৰাসনক ৰোধ কৰিব নোৱাৰে কিন্তু আপোনালোকে AYDFৰ লগত লগ হৈ মিত্ৰজোঁট কৰি আপোনালোকে অসম বচাওক বুলি শ্লোগান দিব পাৰে এতিয়া শুনক
মই কৈ আছো আপোনালোকে অনুপ্ৰৱেশকাৰীৰ সমস্যাটো আমি যে আজি যে সীমান্ত আজি আমি যে সীমান্ত সিল কৰিলো আজি যে আপোনাৰ বাৰে বাৰে যে আজি কাগজৰ পৰা যে পাৰ্লিয়ামেণ্ট গৈ পালে আজি যে বিশেষজ্ঞ সমিতিয়ে যে গোটেই বস্তুটো যে নিৰীক্ষণ কৰি আছে 6 নং দফা সেইবোৰ আপোনালোকে নকয় এতিয়া শুনক আজি অসমত গোটেই উত্তৰ পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত প্ৰায় সন্ত্ৰাসবাদ নিৰ্মূলৰ পথত আজি আপুনি চাওক যে সংবিজিত গোটেই ইতিমধ্যে আপুনি ৰামকুমাৰ আৰু আমাৰ শুনক তেখেতসকলক উঠাই লৈ গৈছে কিন্তু আজিলৈকে এনেকুৱা কোনো গোষ্ঠী সংঘৰ্ষ হোৱা নাই আৰু তেখেতসকলক আপুনি শুনক আপোনালোকে সন্ত্ৰাসবাদ যিটো সত্য আৰু মানে সত্য সূৰ্যক ঢাকি ৰাখিব যেনেকৈ নোৱাৰে সত্যটোক আপোনালোকে গ্ৰহণ কৰা উচিত সন্ত্ৰাসবাদৰ ক্ষেত্ৰত আজি উত্তৰ পূৰ্বাঞ্চলৰ সকলোখন ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত সন্ত্ৰাসবাদ এটা কথা প্ৰশ্ন কৰিছে যে অখিল গগৈ ডাঙৰীয়াৰ সেই সময়ত সেই উচ্ছেদৰ নেতৃত্ব লৈছিল মই বাইদেউক প্ৰশ্ন কৰিব বিচাৰিছোঁ সেই সময়ত যদি সেইসকল অবৈধ বাংলাদেশী আছিলে সেই বাংলাদেশীসকলক বিজেপি গভৰ্ণমেণ্টে যিসকলক নিহত হৈছিলে সেইসকলক 5 লাখ টকা আৰু আহতসকলক 50,000 টকা কিয় দিয়া হ'ল আৰু সেইসকলক আজি পৰ্যন্তলৈকে ক'ত থৈছে এই গভৰ্ণমেণ্টখনে দাঙিয়ে ধৰা নাই ডিটেনশ্যন কেম্পত থৈছে নে ক'ত থৈছে কিয় ৰাজহুৱা কৰিব পৰা নাই সেইকাৰণে আৰু কথা কৈ লাভ নাই এইখিনিতে মোৰ এটা কথা ক'বলগীয়া আছে ইতিমধ্যে বিজেপি প্ৰতিনিধিগৰাকীয়ে ৰাইজৰ দল সম্পৰ্কে বা ৰাইজৰ দলৰ নেতৃত্বই বহিৰাগতক আশ্ৰয় দিয়া সম্পৰ্কত যি উদগনি যোগোৱা বুলি যিটো মন্তব্য প্ৰদান কৰিছে আচলতে বিজেপিয়ে যে আচলতে চল চাতুৰি কৰে মানুহক যে প্ৰলোভিত কৰে বেলেগ ধৰণে আচলতে পৰিচালিত কৰিব খোজে সেইটো এই বাইদেউৰ বিজেপিৰ প্ৰতিনিধিগৰাকীৰ কথাত স্পষ্ট হৈছে গতিকে মই তেখেতক আহ্বান জনাব খুজিছোঁ তেখেতে সেই সময়ত অখিল গগৈ ডাঙৰীয়াই আচলতে কি ধৰণে কোনবিলাক মানুহক লৈ কি ধৰণে কৰিছিলে তাৰ ইতিহাস তেখেতে অধ্যয়ন কৰক মই বাইদেউগৰাকীক অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ সেই সময়ৰ গোটেই পৰিস্থিতি তাৰ যি আৱহাৱা গোটেইবিলাক তেখেতে যদি অধ্যয়ন কৰে তাৰ আচল ৰহস্য তেখেতে উদ্ঘাটন কৰিব পাব কিন্তু তেখেতে এনে চালেবেৰে মাজে মাজে মন্তব্য দি আচলতে মানুহক বিপথে পৰিচালিত অসমবাসী ৰাইজক এটা ভুৱা মেছেজ দিবলৈ বিচৰাটো আমি কেতিয়াও মানি ৰাজনৈতিক সংগঠনৰ প্ৰতিনিধি হিচাপে মই উদয়ন কুমাৰ গগৈক সুধিব বিচাৰিছোঁ যে আজিৰ তাৰিখত বিজেপি প্ৰতিনিধিগৰাকীয়ে যিধৰণে ক'লে যে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰত তেখেতে সফল হৈছে কি ক'ব বিচাৰিব এতিয়া তেওঁলোকেতো কেৱল পৰিৱৰ্তনৰ কথাই কয় তেওঁলোকে কেৱল জয়গান গায় এটা চোৰেতো তাক যদি চুৰ কৰিছ নেকি বুলি সি চুৰ কৰা নাই বুলিয়ে ক'ব ঠিক তেনেদৰে তেওঁলোকে তেনেকুৱা কথাবোৰে কৈছে আজি তাৰমানে কি আমি এটা কথা বুজিব লাগিব নেকি আলফাৰ লগত তেওঁলোকৰ গোপন বুজাবুজি আছে নেকি আজি দুইজনক মুক্ত দিব লাগে বুলি অসমৰ জনগণে দাবী কৰিছিলে কিন্তু তেতিয়ালৈকে মুক্ত দিয়া নাছিলে এতিয়া তেওঁক কোৱা তেওঁলোকে আঙুলিকেইটা নচুৱাই দিলে তেতিয়া লগে লগে মুক্তি দিলে তেওঁলোকে এটা কথা আৰু এটা কথা বুজা উচিত যে অসমৰ জনগণ বৰ্তমান মানে ৰিম'ট কণ্ট্ৰল নহয় তেওঁলোকে যেনেকৈ এচিটো ৰিম'ট কৰি অন কৰি দিলে অসমৰ জনগণে মানে ৰিম'টত নাচিব সেইদিন আৰু আজি নাই সেইকাৰণে আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ অসমত এতিয়া শান্তি নাই শান্তি হোৱা নাই অশান্তি তেওঁলোকে কেৱল এটা ইছ্যু যেতিয়া মাত মতা হয় আজি এই অপহৰণকাৰী ইছ্যুটো মাত মতা হৈছিলে অপহৰণকাৰী ইছ্যুটো মাত মতা ঢাকিবৰ কাৰণে তেওঁলোকে অন্য এটা ইছ্যু উলিয়াই দিয়ে সেইকাৰণে আমি আজিৰ তাৰিখত আমি যে আঞ্চলিক দলকেইটা গঠন হৈছে বা এলায়েন্স পাৰ্টি গঠন হৈছে কিয় গঠন হৈছে আমি নিজে উপলব্ধি কৰিছোঁ এজ এ অৰ্গেনাইজেশ্যন যে উই আৰ নট দ্য গভৰ্ণমেণ্ট টু গিভ এ ডিচিশ্যন আমি কোনো ডিচিশ্যন দিব নোৱাৰোঁ সেইকাৰণে পৰিৱৰ্তে আমি এটা পলিটিকেল পাৰ্টি এটা উইং এটা একত্ৰিত এটা মৰ্চা আমি গঠন কৰিব বিচাৰিছোঁ যাতে নেক্সট জেনেৰেশ্যন ফিউচাৰ জেনেৰেশ্যন আপকামিং জেনেৰেশ্যনক আমি শান্তি আৰু সমৃদ্ধিৰে আমি ৰাখিব পাৰোঁ অসমৰ জনগণৰ মাজত শান্তি বজাই ৰাখিব পাৰোঁ সেইকাৰণে নতুন জেনেৰেশ্যন নতুন এটা উইং আমি বিচাৰিছোঁ মই ক'বলৈ বিচাৰিছিলোঁ যে আমাৰ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে যে ক'লে যে আপোনাৰ বাৰে বাৰে আজমল ডাঙৰীয়াৰ কথাবিলাক আনিছে যে আজি তেওঁলোকক আপুনি চাব যে তেওঁলোকে আজমল ডাঙৰীয়াৰ কথাবিলাক আনি পেলাই ভেৰিফিকেশ্যন কৰিবলৈ বিচাৰিছে আৰু এইফালে আকৌ তেওঁলোকে দৰং আৰু বঙাইগাঁও দৰং আৰু আপোনাৰ কৰিমগঞ্জত তেওঁলোকে আপোনাৰ জিলা পৰিষদ গঠন কৰি একেলগে চলাই আছে বঙাইগাঁৱত AGPৰ আপোনাৰ প্ৰতিনিধি আৰু AUDFৰ লগত মিলি পেলাই তেওঁলোকে এখন বঙাইগাঁওখন চিভিল বডি চলাই আছে আপুনি তেওঁলোকে আজমল ডাঙৰীয়াৰ কথাবিলাক কৈ পেলাই ৰাইজক আপোনাৰ এটা বেলেগ ধৰণৰ এটা ইমেজ ক্ৰিয়েট কৰি পেলাই
অসমত হিন্দু মুছলমানৰ ৰাজনীতিক আৰু মেৰুকৰণ কৰি পেলাই ৰাজনীতিকত আকৌ পাৱাৰত আহিবলৈ বিচাৰিছে কিন্তু অসমৰ জনসাধাৰণে ইমান বাৰে বাৰে যে আপোনালোকে ললিপপ খুৱাবলৈ বিচাৰিছে সেই ললিপপ নেখায় আৰু এটা কথা যে আপোনালোকে কৈছে ইনচাৰ্জেণ্টি গ্ৰুপ আপোনাৰ 2001 চনৰ আগত অসমৰ পৰিস্থিতি আপোনালোকৰ লগত লাগি থকা যে দল আছে সংলগ্ন হোৱা দল অসম গণ পৰিষদৰ নেতৃত্বত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসমত গুপ্তঘাতক কিমান হৈছিলে অসমৰ ৰাইজে গম পায় 2001 চনৰ পৰা 2005 চনৰ পিছত যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমবাৰতে ফাৰ্ষ্ট হেৰিতে আপোনাৰ কি কৰিলে আপোনাৰ NDFB আলফাৰ এটা গোটত তেওঁলোকে আলোচনা লৈ আনিলে NDFB আপোনাৰ এটা গ্ৰুপলৈ আনিলে KLক আনিলে আপোনাৰ সৰুৰ আপোনাৰ NLFB নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বেংগলী এনেকুৱা ধৰণৰ BT BLT এইবিলাক সংগঠনবিলাকক তেওঁলোকে কি কৰিলে চেৰেণ্ডাৰ কৰি পেলাই তেওঁলোকৰ কৰ্মসংস্থান দি পেলাই তেওঁলোকৰ মূল খুঁটিলৈ আনিলে আপোনালোকে কৈছে যে আপোনালোকে আমাৰ কংগ্ৰেছ দলে ইনচাৰ্জেণ্টিৰ কাৰণে কি কৰিলে আপোনালোকে নাগা ফ্ৰেম ৱাৰ্ক এতিয়া আজি এই যে ইমান পুৰণি এটা সমস্যা আমাৰতো মাজত আপোনাৰ সৌৰাজ কৌশল আছিলে তেওঁ মিডিয়েটৰ থাকোঁতে আমাৰ প্লেনিংটো ধুনীয়াকৈ চলি আছিলে তাৰপিছত গৈ পেলাই আপোনালোকে নতুনকৈ আপোনাৰ ৰবিক আনি দিলে এতিয়া নাগালেণ্ডত আনি পেলাই কি হ'ল এতিয়া নাগালেণ্ডত আজিৰ দিনত আপোনালোকে জানে মেডিকেল কলেজ এটা আছে আজিৰ দিনত এটা আধাৰশিলা কৰিছে আজি মন জিলাত আজিৰ দিনত কৰিছে ইমান বছৰত তেওঁলোকে আজি 12টা বছৰ তাতে আছে যদি আজি নগালেণ্ডৰ যদি তেওঁলোকৰ মৰম থাকিলে আপুনি ৰাস্তা ঘাটৰ অৱস্থা নাইকিয়া হৈ গ'ল তেওঁলোকৰ কিন্তু লিড গভৰ্ণমেণ্ট চলি আছে তেওঁলোকে ছাপৰ্টেড গভৰ্ণমেণ্ট চলি আছে মণিপুৰত তেওঁলোকৰ ছাপৰ্টেড গভৰ্ণমেণ্ট চলি আছে ইনচাৰ্জেঞ্চি প্ৰব্লেম তাতে ছল্ভ হোৱা নাই আপুনি আজি মই তাৰ মাজতে মই এটা হাতজোৰ কৰিবলৈ পৰেশ বৰুৱা ডাঙৰীয়াক মই এটা আহ্বান জনাইছোঁ যে আপোনাৰ গগৈ ডাঙৰীয়া আৰু ৰাম কুমাৰ ডাঙৰীয়াক আপুনি অতি সোনকালে আপুনি যদি মুক্তি দিয়ে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা আপোনাৰ নক্সমুক্ত হিচাপত কৈছোঁ যে আপুনি কাইণ্ডলি তেওঁলোকক আপুনি এৰি দিয়ক তেওঁলোকৰ এটা সংসাৰ আছে তেওঁলোকৰ সৰু ল'ৰা ছোৱালী আছে আহিব বিচাৰিছোঁ আপোনালোকে আশা কৰেনে যে এই চৰকাৰখনে আপোনালোকৰ আশা পূৰণ কৰিব আৰু দিল্লীৰ পৰা যিসকল নেতা আছে সেই নেতাসকলে আপোনালোকৰ ৰান্ধনীসকলৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰিব সেইটো আশা কেতিয়াও নকৰোঁ আৰু কৰা নাই মই প্ৰথমেই কৈছোঁ নাৰীসকলৰ ভাষা মানে আন্দোলনৰ ভাষা বুজি নাপায় নাৰীৰ দুখ বুজি নোপোৱা চৰকাৰখনে আমাক প্ৰতিশ্ৰুতি দিও আমাক লগ কৰা নাছিলে শিক্ষামন্ত্ৰী আগৰ যিজন শিক্ষামন্ত্ৰী আছিলে আমাক লগ কৰিম বুলি কৈ লিখিত দিয়াৰ পিছতো আমাক শিক্ষামন্ত্ৰীয়ে লগ নকৰিছিলে এতিয়া তেখেত বাৰু শিক্ষামন্ত্ৰী পদত নাই গতিকে এই চৰকাৰখনক আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ তাৰ মাজত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এই যে আপোনালোকৰ প্ৰচাৰত যে যিবিলাক বেনাৰবিলাক আমি খুব মন কৰোঁ ডাঙৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ফটো আমাৰ ডাঙৰ বিজেপি কৰ্মীসকলৰ ফটো সেইবোৰ টকা পইচাবিলাক যে এই ইমান কোটি টকা সেইবিলাক এডভাৰটাইজত যায় গতিকে আমাৰ দুখীয়া এই নাৰীসকলৰ কাৰণে আপোনালোকৰ দৰমহাটো অকণমান বঢ়াই দিব নোৱাৰেনে এতিয়া সেইবোৰ টকাটো আমাৰ ৰাইজৰে হয় নহয় জানো আমাৰ টেক্সৰ পইচা মই তেখেতক ইতিমধ্যে কৈছোঁ যে মই এতিয়া আশা কৰিব নোৱাৰোঁ বিশ্বাসত এখন চৰকাৰক আমি ল'ব নোৱাৰা হৈ গৈছোঁ নহয় সকলোতে আনন্দ সৰ্বানন্দ বুলি এটা গান ওলাইছিলে সকলোতে আনন্দ সৰ্বানন্দ সেই শ্লোগানটো সেই গানটো ক'ত গ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে বেটি পঢ়াও বেটি বচাও সেই ডাইলগটো এতিয়া ব্ৰহ্মপুত্ৰ সাগৰত পেলাই দিছে এতিয়া ইলেকশ্যনটো আহিছে কাৰণে এতিয়া দেখিবলৈ পাইছোঁ একেবাৰে ভোটৰ কাৰণে ভোটৰ স্বাৰ্থত তেওঁলোকে ইয়াত আহিছে এতিয়া দেখিব পাইছোঁ আমাৰ মন্ত্ৰী আমোলা বিষয়াসকলৰ ৱাইফ সকলো গৈ ক'ৰবাত কম্বল বিলাইছে ক'ৰবাত শাৰী বিলাইছে এতিয়া ভোটটো কিনিবলৈ মানে 4 বছৰ মূৰত তেওঁলোকৰ মুখকেইখন দেখিবলৈ পাওঁ আৰু বাকী সময়ত যেতিয়া আমি দুৱাৰে যেতিয়া আমি যাওঁ লগ কৰিবলৈ আমাক কিন্তু আমি অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিজন অতিথিক আমি ধন্যবাদ জনাইছোঁ আৰু আমি বিদায় লৈছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ পৰা শুভৰাত্ৰি।